ধন্যবাদ ৰেখাদেৱী। আজি বহুদিনৰ মূৰত এনেকৈ এটা পৰিৱেশলৈ আহিবলৈ সুবিধা পাইছোঁ আৰু মুখামুখিকৈ পোৱা হ'লে যিমান ভাল লাগিলহেঁতেন, তথাপি উপায় নাই। এতিয়াৰ সময়ত এই প্ৰযুক্তিবিদ্যাৰ সহায় ল'বই লাগিব আৰু আজি বহুদিন ধৰি আমি এনেকৈ প্ৰযুক্তিবিদ্যাৰ মাজেৰে লগ পাই আছোঁ বিভিন্ন ক্ষেত্ৰত আৰু আশা ৰাখিছোঁ ইয়াতে যিসকলে অংশগ্ৰহণ কৰিছে সকলোৰে লগত কথা পাতিম। মই আচলতে বক্তৃতা হিচাপে নকওঁ, এইটো কথা পাতিম আৰু কথা পাতি কিছু আমাৰ মত বিনিময় কৰিম আৰু কিবা যদি সুধিব লগা থাকে সেই সম্পৰ্কেও আমি আলোচনা কৰিম তাত। আজি বিষয়টো দিছিল মোক আচলতে আবৃত্তি আৰু তাৰ কলা কৌশল। এতিয়া আবৃত্তি বুলি ক'লে আমি আচলতে কি বুজোঁ? এটা একেবাৰে সহজ প্ৰচলিত শব্দ আবৃত্তি। আমি একেবাৰে শৈশৱৰ পৰা শুনি থাকোঁ আৰু বিশেষকৈ সাম্প্ৰতিক সময়ত আবৃত্তি শব্দটো যথেষ্ট জনপ্ৰিয় হৈছে আৰু বিশেষকৈ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত বিদ্যায়তনিক দিশত ইয়াত সংযোগ কৰাৰ কাৰণে ই যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। আবৃত্তি বুলি ক'লে আচলতে আবৃত্তি আচলতে কি? ভাবিলে এনেকুৱা লাগে যে দেখাত আমাৰ এনেকুৱা এটা ধাৰণা যে আবৃত্তিটো একদম সহজ বস্তু। আমি সকলোৱে ভাবোঁ যে আবৃত্তি একেবাৰে সহজ বস্তু। ইয়াতে যিসকলে অংশগ্ৰহণ কৰিছে সকলো কোনোবা নহয় কোনোবা মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সকলোৱে জানে যে আমাৰ বিশেষকৈ মই বিদ্যালয়ৰ কথা নকওঁৱেই, মহাবিদ্যালয়ৰ যিহেতু আছে ইয়াত সকলো, গতিকে মহাবিদ্যালয়ৰ ক্ষেত্ৰতে কৈছোঁ যে মহাবিদ্যালয় সপ্তাহত যেতিয়া আমি দেখোঁ যে আবৃত্তিক এটা প্ৰতিযোগিতাৰ বিষয় হিচাপে লোৱা হয় আৰু প্ৰতিযোগিতাৰ বিষয় হিচাপে ঘোষণা কৰাৰ লগে লগে আমি এটা কবিতা বাছি দিওঁ। সি অসমীয়া হয় বা ইংৰাজী হয়, হিন্দী, বাংলা, বিভিন্ন ভাষাৰ হ'ব পাৰে। আৰু দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে, আপোনালোকৰ নিশ্চয় সকলোৰে অভিজ্ঞতা আছে সেইটো, যে এই প্ৰতিযোগিতাটোত প্ৰথমতে কাৰো নাম নাথাকে প্ৰতিযোগীৰ, কিন্তু যেতিয়াই প্ৰতিযোগিতাটো অনুষ্ঠিত হ'বলৈ যায় ইজনৰ পিছত সিজনকৈ প্ৰতিযোগী দৌৰি দৌৰি আহি পেলাই নামবোৰ দিব যে মই জইন কৰিম আৰু হাতৰ কাগজ এখন লৈ আহিব। নিশ্চয় সকলোৰে সেই অভিজ্ঞতাটো আছে। মই নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, সকলোৰে আছে সেইটো অভিজ্ঞতা। আৰু তাৰমানে কি, তেওঁলোকে ইমান সহজভাৱে লয়, কোনো ধৰণৰ যেন অনুশীলনৰ প্ৰয়োজন নাই, কোনো ধৰণৰ যেন তাক আলোচনা কৰাৰ প্ৰয়োজন নাই। কাগজখন লৈ আহিছে আৰু আহি পেলাই মই কবিতাটো মাতিম। শেষত দেখা যায় যে আটাইবোৰ প্ৰতিযোগিতাতকৈ এই অসমীয়া কবিতা আবৃত্তি প্ৰতিযোগিতাতে প্ৰতিযোগীৰ সংখ্যা আটাইতকৈ বেছি। কিন্তু কবিতাটোৰ ভাৱ, কবিতাটোৰ গভীৰতা, কবিতাটোৰ বিষয়বস্তু এই 1 মিনিট বা 2 মিনিট সময়ত কাগজখন চাই জানো কোনোবাই অনুধাৱন কৰিব পাৰিব? আৰু সেইখিনিতে আচলতে আমাৰ এটা ডাঙৰ ভুল হৈ আছে যে আমি আবৃত্তিক এটা অনুশীলনৰ বিষয় হিচাপে এতিয়ালৈকে ল'বই পৰা নাই। কিন্তু আমাৰ অতি ওচৰ চুবুৰীয়া পশ্চিমবংগত যদি চাওঁ আৰু ৰাজ্য হিচাপে আৰু দেশ হিচাপে যদি আমি বাংলাদেশলৈ চাওঁ, এই বাংলাদেশ আৰু পশ্চিমবংগত দেখা পাওঁ যে আবৃত্তি এটা কলাৰ ৰূপত তেওঁলোকে ইমান পৰিশীলিতভাৱে ইমান এটা নিয়মৰ ভিতৰত বান্ধি আবৃত্তিক ইতিমধ্যেই তেওঁলোকে উপস্থাপন কৰিছে যে আবৃত্তি এটা বিদ্যায়তনিক আৰু শৈল্পিক দুইখন জগততে স্বীকৃতি পাবলৈ বাধ্য হৈছে। আৰু বিশেষকৈ এই ক্ষেত্ৰত আমি সকলোৱে আজিকালি ইমান সহজভাৱে আমি পাওঁ, সহজে উপলব্ধ। ইউটিউবত যদি আমি বাংলা আবৃত্তিসমূহ শুনো, আমি মুনমুন মুখাৰ্জী বা ব্ৰততী বন্দ্যোপাধ্যায়ৰ আবৃত্তি যদি শুনো, তাত আমি দেখিম যে আবৃত্তিক তেওঁলোকে কেনেকুৱা এটা উচ্চ পৰ্যায়লৈ লৈ গৈছে। এতিয়া প্ৰশ্ন হ'ল, আমাৰ অসমত এই যিটো চৰ্চা এটা সময়ত যেতিয়া মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ বাৰু, 1978-79 চনত যেতিয়া অসমত বিদেশী বহিষ্কাৰ আন্দোলন গঢ়ি উঠিছিল, সেই সময়ৰ পৰা 1985-86 মানলৈকে আবৃত্তি এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছিল মানুহক জাগৰিত কৰাত এটা গণমাধ্যম হিচাপে। জ্যোতিপ্ৰসাদ আগৰৱালা হওক, অম্বিকাগিৰি ৰায়চৌধুৰী হওক, বিষ্ণুপ্ৰসাদ ৰাভা হওক, তেখেতসকলৰ কবিতাই মানুহৰ মাজত জাতীয় চেতনা জগাই তোলাত যিটো ভূমিকা লৈছিল, তাৰ পৰা আমি গম পাওঁ যে আবৃত্তি গণমাধ্যম হিচাপেও এটা বিশেষ বিষয় হিচাপে প্ৰতিষ্ঠা কৰাৰ স্থল আছে। কাৰণ সেই সময়ত সেই উদাত্ত কণ্ঠৰ, উদাত্ত ভাৱৰ যিবিলাক কবিতা, জাতীয় চেতনামূলক যিবিলাক কবিতা, সেই কবিতাবিলাক আবৃত্তিৰ জৰিয়তে মানুহৰ মাজলৈ কঢ়িয়াই নিছিল এচাম আবৃত্তিকাৰে আৰু দেখা গৈছিল যে মানুহৰ মাজত জাতীয় চেতনা জগাবৰ কাৰণে তেনেকুৱা আবৃত্তিবিলাকে যথেষ্ট সহায় কৰিছিল। এতিয়া কলা হিচাপে আৰু গণমাধ্যম হিচাপে আমি দুয়োটা দিশতে আবৃত্তিৰ প্ৰাসংগিকতাটো নুই কৰিব নোৱাৰোঁ। কিন্তু আবৃত্তি সংগীত নহয়,
আবৃত্তি বচন নহয়, ভাওনাৰ বা নাটকৰ সংলাপো নহয়, আবৃত্তি সংলাপৰ লেখীয়া প্ৰক্ষেপণো নহয়। বৰ্তমান সময়ত আবৃত্তি আৰু নাট্যকাব্যৰ মাজত অকণমান পাৰ্থক্যটো কমি আহিছে। বহুতে তাক অলপ নাটকীয় ভংগীত উপস্থাপন কৰিবলৈ চেষ্টা কৰে, কিন্তু আবৃত্তি পাঠো নহয়। কবিতা এটা পঢ়ি গ'লেই সেই আবৃত্তি কেতিয়াও নহয়। আবৃত্তি কোনো কথোপকথনো নহয়। আমি কথা পাতি আছোঁ, সেইটো আচলতে আবৃত্তি নহয়। তেনেহ'লে আবৃত্তিনো কি? প্ৰথম প্ৰশ্নটো আহিব তাতে। আবৃত্তি কি বস্তু তেতিয়াহ'লে? যে কবি বা লেখকৰ মনৰ ভাৱৰ লগত একাত্ম হৈ সুললিত কণ্ঠ, শুদ্ধ উচ্চাৰণ তথা সাৱলীল প্ৰক্ষেপণ শৈলীৰে শ্ৰোতাক হৃদয়ংগম কৰোৱাকে আবৃত্তি বুলি ক'ব পাৰি। কবিতা এটা কবিয়ে কি ভাৱত লিখিছে, সেই ভাৱটো অনুধাৱন কৰি লৈ নিজৰ কণ্ঠেৰে আৰু সাৱলীল প্ৰক্ষেপণ শৈলীৰে যেতিয়া শ্ৰোতাক হৃদয়ংগম কৰাব পাৰি, তেতিয়াই তাক আবৃত্তি বুলি ক'ব পাৰি। আচলতে আবৃত্তিটো এনেকুৱা যে কবিতা আৰু শ্ৰোতা এই দুয়োটাৰ মাজত এক সংযোগৰ কাম কৰে আবৃত্তিয়ে। আবৃত্তিৰ জৰিয়তে কবিতা এটা সম্পূৰ্ণৰূপে হৃদয়ংগম কৰিব পাৰি। আৰু কিন্তু কবিতাৰ ক্ষেত্ৰত যদিও আবৃত্তি শব্দটো প্ৰয়োগ কৰা হয়, আমাৰ অসমীয়া সমাজলৈকে যদি আমি চাওঁ বা ভাৰতীয় সমাজলৈকে যদি চাওঁ, তেতিয়া দেখোঁ যে বহু যুগ আগৰ পৰা এই আবৃত্তিৰ প্ৰচলন আছে। আমাৰ লোকসাহিত্যবিলাককো এক প্ৰকাৰ আবৃত্তি বুলিয়ে ক'ব পাৰি। লোকগীতবিলাকক, লোকসাধুবিলাকক, কাৰণ আবৃত্তি শব্দটোৱেই হৈছে মুখস্থ কৰি লৈ পেলাই তাক উপস্থাপন কৰা, ভাৱ অনুযায়ী তাক উপস্থাপন কৰা। এতিয়া সাধু কথাবোৰ লোকসাহিত্যৰ যুগত যেতিয়া লিখিত সাহিত্যৰ সৃষ্টি হোৱা নাছিল, তেতিয়া কি কৰিছিল? শ্ৰোতাই ইজনে সিজনৰ পৰা শুনি শুনি গোটেই বস্তুবিলাক হৃদয়ংগম কৰি লৈছিল আৰু হৃদয়ংগম কৰি লৈ পেলাই তাক আনৰ আগত প্ৰকাশ কৰিছিল। সেইজনে আকৌ শুনি পেলাই বেলেগ এজনৰ আগত তেনেকৈ প্ৰকাশ কৰিছিল, আৰু তেনেকৈ আমাৰ সাহিত্যৰাজি মানুহৰ মাজলৈ বিয়পি গৈছিল। আৰু সেইকাৰণে আবৃত্তিক আমি অতি প্ৰাচীনতম কলা বুলি ক'ব পাৰোঁ। আমি বেদৰ কথাই যদি চাওঁ, ভাৰতীয় সাহিত্যৰ ক্ষেত্ৰলৈ যদি চাওঁ, বেদৰ কথা যদি চাওঁ, বেদৰ আন এটা নাম শ্ৰুতি আমি সকলোৱে জানো। শ্ৰুতি শব্দটো কি হৈছিল? যে আমি শুনিছিল, শুনি পেলাই তাক আকৌ বেলেগ এজনৰ ওচৰলৈ কঢ়িয়াই নিছিল। কৈ গৈছিল, কৈ যোৱাৰ পিছত শুনিছিল, শুনাৰ পিছত বেলেগ এজনৰ ওচৰলৈ কঢ়িয়াই নিছিল, আৰু বহু পিছতহে সি লিপিবদ্ধ হৈছিল। তো সেই প্ৰাচীন কালৰ পৰা আবৃত্তি এটা কলা হিচাপে আমাৰ সমাজত চলি আহিছে। আৰু পৃথিৱীৰ আটাইকেইবিধ কলাৰ ভিতৰত আবৃত্তি অন্যতম, কাৰণ আবৃত্তিৰ সৃষ্টি সম্পৰ্কে বহুতো প্ৰবাদ আছে। শুনা যায়, মানে আমি মাজে মাজে শুনো যে, বা আমি ৰামায়ণতো পাইছোঁ যে যেতিয়া সীতা লৱকুশ যেতিয়া আশ্ৰমত আছিল, ৰামে যেতিয়া যজ্ঞ পাতিছিল, তেতিয়া লৱকুশক ৰামায়ণখন শিকাই পঠিয়াই দিয়া হৈছিল যজ্ঞলৈ। আৰু সেই যজ্ঞত যেতিয়া লৱকুশই ৰামায়ণখন পঢ়িছিল, পাঠ কৰিছিল, গাই গৈছিল, তেতিয়াৰ পৰাই আবৃত্তি কলাৰ ইতিহাস আৰম্ভ হোৱা বুলি ক'ব পাৰি ভাৰতবৰ্ষত। ভাৰতৰ নাট্যশাস্ত্ৰতো আমি দেখোঁ যে ৬৪ কলাৰ ভিতৰত এক অন্যতম কলা হিচাপে আবৃত্তি কলাক স্থান দি থৈ গৈছে। আৰু আনহাতে কিছুমানে ক'ব খোজে যে বৈশম্পায়ন অৰ্থাৎ ব্যাসদেৱে পোনপ্ৰথমে মহাভাৰতখন আবৃত্তি কৰিছিল। আকৌ আন কিছুমানৰ মতে ঋষিমুনিসকলেহে শ্লোকৰ জৰিয়তে ভাৰতবৰ্ষত আবৃত্তিৰ প্ৰচলন কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া মহাৰাজ নৰনাৰায়ণৰ ৰাজসভালৈ গৈছিল, যেতিয়া তেওঁৰ বিৰুদ্ধে উঠা বিভিন্ন গোচৰৰ সন্মুখীন হ'বলৈ নৰনাৰায়ণে তেখেতক মাতিছিল, মাতোতে মহাপুৰুষজনে কি গাই গৈছিল? প্ৰতিটো খোজত, ৰজাৰ ওচৰলৈ উঠি যোৱাৰ প্ৰত্যেকটো খোজত গাই গৈছিল যে মধুদানৱ দাৰণ দেৱবৰম বৰবাৰী জলোচন চক্ৰধৰম। আবৃত্তি কৰি গৈছিল। শ্লোকটো তেওঁ ৰচনা কৰিছিল, ৰচনা কৰি কৰি আবৃত্তি কৰি গৈছে। তেওঁ কিন্তু সেই শ্লোকটো লিখা নাছিল। গতিকে এনেকুৱাবোৰ ক্ষেত্ৰত আমি দেখোঁ যে আমি ঢুকি পোৱা সময়ৰ, ইতিহাসে ঢুকি পোৱা সময়ৰ আগৰ পৰা বা একেবাৰে ইতিহাস আৰম্ভ হোৱাৰ সময়ৰ পৰাই আবৃত্তিৰ এটা প্ৰচলন আছে। আৰু দেখা যায় যে ষোড়শ শতিকাৰ শেষৰ ফালে ৰোমত অৰেটৰী অফ ছেণ্ট ফিলিপনাৰী নামৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এটাই বাইবেলখনৰ বক্তৃতামূলক গদ্য আৰু পদ্যাংশ সমবেত কণ্ঠত অভিনয় ৰীতি বৰ্হিভূতভাৱে আবৃত্তি কৰিছিল। তেওঁলোকে অভিনয় অনা নাছিল। অভিনয় নানি পেলাই কি কৰিছিল? সেই বাইবেলখন পাঠ কৰি গৈছিল, পঢ়ি গৈছিল, এটা নিৰ্দিষ্ট ছন্দত, এটা নিৰ্দিষ্ট সুৰত, এটা নিৰ্দিষ্ট লয়ত। আৰু তেতিয়াৰ পৰাই আবৃত্তিৰ ইতিহাস সংগ্ৰহিত হৈছে আৰু লিপিবদ্ধ হ'বলৈ আৰম্ভ কৰিছে। যে হোমাৰৰ ইলিয়াড আৰু অডিচিৰ কাহিনীও সেই সময়ত জনসমাজত আবৃত্তিৰ জৰিয়তেহে শুনোৱা হৈছিল।
মধ্যযুগত আকৌ 16 শতিকাৰ শেষৰ ফালে সেইখিনি হ'ল। তাৰপিছত মধ্যযুগত আকৌ আবৃত্তিৰ ৰেচিটেন নামৰ শব্দটোৰ প্ৰচলন হৈছিল, যাৰ অৰ্থ আছিল বিবৃত কৰা, কৈ যোৱা, কথা ক'ব লগা কথাখিনি কৈ যোৱা। সেই সময়তে ফৰাচী ভাষাটো এটা শব্দ পোৱা যায়, যাৰ অৰ্থ হৈছে স্মৃতিৰ পৰা বিবৃত কৰা। অৰ্থাৎ প্ৰথমতে সি স্মৃতিলৈ আনিব লাগিব আৰু স্মৃতিৰ পৰা তাক বিবৃত কৰিব লাগিব। ইংৰাজী ৰিচাইটেশ্যন আৰু ৰিচাইট এই শব্দ দুটাৰ ব্যৱহাৰ বহু দিনৰ পৰা হৈ আহিছিল। এনেদৰে বিভিন্ন দেশৰ সাংস্কৃতিক জীৱনত আবৃত্তিৰ ভূমিকা লেখত ল'বলগীয়া আছিল। আবৃত্তিয়ে নিজ নিজ দেশৰ ঐতিহ্যক জনসাধাৰণৰ ওচৰ চপাই নিব পাৰে। মই আগতেই যিটো কথা উল্লেখ কৰিলোঁ যে গণমাধ্যম হিচাপে কাম কৰিব পাৰে, আৰু সেই গণমাধ্যমৰ বাবেই এই জনসাধাৰণৰ দ্বাৰা সদায় এটা সমাদৃত হৈ আছে। এতিয়া এইদৰে আবৃত্তিৰ যদি আমি আঁত বিচাৰি যাওঁতে আমি দেখা পাওঁ যে আবৃত্তি নামৰ এই গণমাধ্যমটো বা কলা মাধ্যমটো অতীতৰ পৰাই সুধী সমাজত প্ৰচলিত আছিল। কেৱল পৰিৱেশনৰ পৰিৱেশ আৰু সময়ৰ অভাৱে ইয়াক আজিৰ ৰূপৰ পৰা কিছু বেলেগ ৰূপ প্ৰদান কৰিছিল। অতীজত যিধৰণে আবৃত্তি পৰিৱেশন কৰা হৈছিল, আজিৰ সময়ত আবৃত্তি তেনেধৰণে কৰা নহয়, আৰু আবৃত্তিৰ ক্ষেত্ৰতো বহুত পৰীক্ষা নিৰীক্ষা বৰ্তমান চলিবলৈ আৰম্ভ কৰিছে। এতিয়া আবৃত্তি বুলি ক'লে আমি কি অভিধানিক যিটো অৰ্থ, আবৃত্তিৰ যিটো আভিধানিক অৰ্থ, সেই আভিধানিক অৰ্থটোলৈ যদি আমি চাওঁ, দেখা পাওঁ যে আবৃত্তি শব্দৰ আভিধানিক অৰ্থ হৈছে মুখস্থ পাঠ বা পুনঃ পুনঃ পাঠ। বস্তু এটা মুখস্থ কৰি লৈ মনত ৰাখি লৈ যেতিয়া এটা পুনঃ পুনঃ পাঠ কৰা যায়, তাকে আবৃত্তি বুলি কোৱা হয় অভিধানগত অৰ্থমতে। আৰু জনসাধাৰণৰ মনোৰঞ্জনৰ বাবে যদিও ইয়াক বিশেষভাৱে পাঠ কৰা হয়, তথাপি কিন্তু বিষয়ৰ অৰ্থ সন্ধান কৰাটোৱেই হৈছে আবৃত্তি। আকৌ আবৃত্তি অকল অৰ্থৰ সন্ধান কৰিলেই নহ'ব, তাৰ লগতে বিষয়বস্তুৰ মূল ৰসৰ সংযোগ স্থাপন হ'ব লাগিব। আৰু বাৰে বাৰে এটা শব্দ উচ্চাৰণ কৰি তাৰ অৰ্থ অনুসন্ধান কৰাৰ লগে লগে ৰসৰো সন্ধান কৰি শিল্পসন্মতভাৱে উপস্থাপন কৰাটোৱেই হৈছে আবৃত্তি। এতিয়া আবৃত্তি কৰিবলৈ যাওঁতে যেতিয়া আমি সকলোৱে জানো যে আমি ভাষাৰ ক্ষেত্ৰত যেতিয়া আমি যেতিয়া কথা কওঁতে আমি সকলোৱে জানো, বিশেষকৈ অসমীয়া বিষয়ত সেয়া পঢ়িবই লাগে সেইটো পাঠ্যত, যে ছন্দ আৰু জ্যোতি। আমি জ্যোতিৰ যিটো স্থান, সেই জ্যোতিৰ স্থান আৰু যিটো জ্যোতি প্ৰয়োগ কৰা হয়, সেই জ্যোতি যথাস্থানত যদি আমি প্ৰয়োগ নকৰোঁ, তেতিয়াহ'লে বাক্যৰ বা শব্দৰ অৰ্থ সলনি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে। আৰু এই সম্ভাৱনাটো নোহোৱা কৰিবৰ কাৰণে আচলতে আবৃত্তি কৰিবলৈ যাওঁতে আমি সদায় ছন্দ আৰু জ্যোতি এই দুয়োটাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি লোৱাৰ প্ৰয়োজনীয়তা আছে। তাৰ লগে লগে শব্দৰ উচ্চাৰণ, শব্দটো ক'ৰ পৰা নিক্ষেপ কৰা হৈছে, আমি তিনিটা ঠাইৰ পৰা, আমি নাভিৰ পৰা কৰিছোঁ, ডিঙিৰ পৰা কৰিছোঁ, নে জিভাৰ পৰা কৰিছোঁ। কিছুমান শব্দ আমি জিভাৰ পৰা উচ্চাৰণ কৰোঁ, কিছুমান শব্দ আমি ডিঙিৰ পৰা উচ্চাৰণ কৰোঁ, কিছুমান শব্দ আমি নাভিৰ পৰা উচ্চাৰণ কৰোঁ। কোনটো শব্দ আমি ক'ৰ পৰা উচ্চাৰণ কৰিম, সেই উচ্চাৰণ কৰাৰ কৌশলটোৱে আচলতে এটা আবৃত্তিক শ্ৰৱণযোগ্য আৰু শ্ৰোতাৰ গ্ৰহণযোগ্য কৰি তোলে। আৰু এই আবৃত্তিৰ যিটো উপকাৰিতা আচলতে বৰ্তমান সময়ত যথেষ্ট দেখা যায়। ইয়াৰ যিখিনি আমি কিণ্ডাৰগাৰ্টেন যিটো শিক্ষা, আমি যিটো কাৰিকুলাৰ এক্টিভিটিছবিলাক দেখোঁ, আমি সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া আমি পঢ়াওঁ বা পঢ়াবলৈ যাওঁ বা সিহঁতৰ বিদ্যাৰ লগত আমি যেতিয়া জড়িত হৈ পৰোঁ, আমি প্ৰথমতে কি দেখোঁ যে লিখিবলৈ শিকাৰ আগতে সিহঁতক আমি কবিতাবিলাক মাতিবলৈ শিকাওঁ, যে জনি জনি য়েছ পাপ্পা, বাবা ব্লেক শ্বিপ, এইবিলাক আমি মাতিবলৈ শিকাওঁ। আৰু মাতিবলৈ শিকোৱাৰ লগে লগে সিহঁতক এনেকুৱা যে বাবা ব্লেক শ্বিপ হেভ ইউ এনি উল, মাতিবলৈ যাওঁতে সিহঁতক আমি নজনাকৈয়ে বাক্যটোৰ কি বুজাইছে, বাক্যটোৰ প্ৰক্ষেপণ শৈলী কেনেকুৱা হ'ব, সেইখিনি আমি কিন্তু সিহঁতক গম নোপোৱাকৈ দেখুৱাই যাওঁ। জনি জনি য়েছ পাপ্পা, ইটিং চুগাৰ ন' পাপ্পা, টেল এ লাই ন' পাপ্পা, অপেন ইয়ৰ মাউথ, হা। এইটো যে ফানি, এইটো যে গোটেই কথাটো যে এটা ফানি বা ধেমেলীয়া, সেই ধেমেলীয়া যিটো ভাৱ, সেই ভাৱটো আমি গম নোপোৱাকৈ কিন্তু কবিতাটোৰ মাজত এই সৰু মণ্টেছৰী বা কিণ্ডাৰগাৰ্টেন ক্লাছৰ ল'ৰা ছোৱালীবিলাকক বুজাই দিওঁ। আৰু তাৰ পৰাই সিহঁতৰ মনত এই বীজটো ৰোপিত হয়। আৰু সেইটো সিহঁতে যেতিয়া সোমোৱাই ল'ব মনত, সোমোৱাই লোৱাৰ লগে লগে সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া অংগী ভংগীৰে কথাখিনি প্ৰকাশ কৰিব, অংগী ভংগীৰে প্ৰকাশ কৰাৰ লগে লগে সিহঁতি আবৃত্তিৰ প্ৰথম পৰ্যায়টোত ভৰি দিব।
একো তাৰ থিয়ৰী নজনাকৈ কোনো তত্ত্ব নজনাকৈ প্ৰথম পৰ্যায়টোত ভৰি দিব আৰু সেই প্ৰথম পৰ্যায়টোৰ পৰা আমি কেনেকৈ পৰিশীলিতভাৱে অনুশীলনৰ মাধ্যমেৰে সিহঁতক আগুৱাই নিম সেইটো আমাৰ বিদ্যায়তনিক শিক্ষাই দিবলৈ চেষ্টা কৰিব। এতিয়া এই আবৃত্তিৰ প্ৰথম যিটো উপকাৰিতা সেই উপকাৰিতাটোৱেই হৈছে আমাৰ স্মৃতিশক্তি বৃদ্ধি কৰা, স্মৃতিশক্তি প্ৰখৰ কৰা। কাৰণ কবিতা এটা যেতিয়া আবৃত্তি কৰিবলৈ যাওঁ আমি প্ৰথমতে কবিতাটো মুখস্থ কৰিব লাগিব আৰু মুখস্থ কৰিবলৈ যাওঁতে আমি তাক কি কৰিব লাগিব বাৰে বাৰে আওৰাই আওৰাই আমাৰ স্মৃতিৰ মণিকোঠাত সোমোৱাই ল'ব লাগিব যাতে কোনো ধৰণৰ ভুল নোহোৱাকৈ আমি ইটোৰ পিছত সিটো শব্দ প্ৰক্ষেপণ কৰি যাব পাৰোঁ। আৰু শব্দবিলাকৰ প্ৰক্ষেপণ কৰোঁতে শব্দবিলাকৰ যিটো শক্তি আমি সকলোৱে শব্দৰ শক্তিৰ কথা জানো, শব্দবিলাকৰ যিটো শক্তি যিটো বুজায় সেই শক্তিটো যাতে প্ৰকাশ পায় তাৰ কাৰণে অনবৰত মগজুটো তাত সক্ষম কৰি ৰাখিব লাগিব। আৰু এইদৰে আমি যেতিয়া কবিতা এটা মুখস্থ কৰিম বা ছাত্ৰ ছাত্ৰীক যেতিয়া কবিতা এটা মুখস্থ কৰিবলৈ শিকাম তেতিয়া কি হ'ব তাৰ স্মৃতিশক্তি বৃদ্ধি পায়। কাৰণ আমি সকলোৱে জানো যে কটাৰী এখন যেতিয়া আমি যিমানেই শিলত ঘঁহাই থাকিম কটাৰীখনৰ বেছি চোকা হৈ গৈ থাকিব, বেছি চুপ পাব। তেনেকৈ আমি মগজুটো যেতিয়া বেছিকৈ কৰ্ষণ কৰিম, কৰ্ষণ কৰাৰ লগে লগে মগজুৰ যিটো শক্তি সেই শক্তিটো বৃদ্ধি পায়। কাৰণ আমি জানোৱেই আমাৰ প্ৰবাদেই আছে যে আইডল ব্ৰেইন ইজ ডেভিলছ ৱৰ্কশ্বপ বা পেলাই থোৱা লোহা এডোখৰত যেনেকৈ মামৰে ধৰে আমাৰ মগজুটো ব্যৱহাৰ নকৰোঁতে মামৰে ধৰে। আৰু সেইকাৰণে সকলোৱে আপোনালোকে জানে যে আমি শ্ৰেণীকোঠাত এতিয়া দেখোঁ যে আগৰ ছেমিষ্টাৰটোত কি পঢ়ি আহিছিল পিছৰ ছেমিষ্টাৰটোত ল'ৰা ছোৱালীয়ে মনত নাৰাখে। কাৰণ কি হৈছে এই স্মৃতি শক্তিৰ অভাৱ নহয়, তাক কৰ্ষণ নকৰাৰ ফলত। কাৰণ আজিকালি যিখিনি পায় সেইখিনি গোটেই মোবাইলতে বা হেৰিতে গোটেই ডাটাখিনি থাকেই, চিলেবাছখন মনত নাথাকে। কিন্তু আমি যেতিয়া নিজে আপোনালোক যেতিয়া শিক্ষাৰ্থী আছিল আমি যেতিয়া শিক্ষাৰ্থী আছিলোঁ তেতিয়া এতিয়াও আমাৰ শিক্ষকসকলৰ যেনেকৈ চিলেবাছখন মুখস্থ থাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু চিলেবাছখন মুখস্থ নাথাকে। তাৰ কাৰণ হৈছে এই যিটো মুখস্থ শক্তিৰ যিটো গুৰুত্ব সেই গুৰুত্বটো তেওঁলোকৰ কাৰণে নাই। কাৰণ গোটেই কথাবিলাক তেওঁলোকে আজিকালি হাতৰ টিপতে লৈ ফুৰে, মোবাইলটো ক্লিক কৰিলে গোটেইখিনি পায়েই। কি কবিতা হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিল ডিগ্ৰীলৈ আহি সেই কবিতাটো পাহৰি যায়, কি পাঠ পঢ়িছিল সেই পাঠটো আনকি মনত নাথাকে। এইবোৰ এটা মানুহৰ যিখিনি ইন্দ্ৰিয় সেই ইন্দ্ৰিয়বিলাকক সচল কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে। সেই আবৃত্তিৰ উপকাৰিতা সেইটোৱে। আৰু এজন ভাল আবৃত্তিকাৰ হ'বলৈ হ'লে প্ৰথমে তেওঁৰ কথনশৈলীত মধুৰতা থাকিব লাগিব। মাতটো ভাল নে বেয়া সেই কথা নহয়, কিন্তু কথন যিটো শৈলী তেওঁৰ কথনশৈলীৰ এটা ষ্টাইল থাকিব লাগিব, এটা মধুৰতা থাকিব লাগিব। আৰু সেই মধুৰতাটো যেতিয়া থাকিব কথনশৈলী তেতিয়াহে আচলতে কবিতাটোৰ ভাৱ সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব পাৰিব। কাৰণ আপোনালোকৰ মাজৰ সকলোৱে বহুতে হয়তো বিভিন্ন কবি সন্মিলনত গৈছে, বিভিন্ন প্ৰখ্যাত কবিৰ লগত আপোনালোকৰ সাক্ষাৎ হৈছে। এই কবি সন্মিলনবিলাকত যেতিয়া কবিসকলে কবিতা পঢ়ি যায় তেওঁলোকে কবিতা পাঠ কৰে, কিন্তু বহি থকা মানুহখিনিৰ ওপৰত তেওঁলোকৰ কবিতাই পাঠে বেছিভাগ ক্ষেত্ৰতে মই ভাবোঁ মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ বেছিভাগ ক্ষেত্ৰতে তেওঁলোকৰ কবিতা পাঠে দৰ্শক বা শ্ৰোতাৰ ওপৰত বৰ বেছি প্ৰভাৱ নেপেলায়। কিন্তু সেই একেটা কবিতাকে যেতিয়া সুদক্ষ আবৃত্তিকাৰ এজনে আবৃত্তি কৰিব লগে লগে কিন্তু দৰ্শক বা শ্ৰোতাই সেই আবৃত্তিটো কবিতাটো গ্ৰহণ কৰিব। আৰু সেইকাৰণে আমি দেখোঁ যে বহুত প্ৰখ্যাত কবিৰ কিছুমান কবিতা তেখেতসকলৰ ৰচনা বা কিতাপত পঢ়াৰ পিছত কিন্তু বিখ্যাত হোৱা নাই, বিখ্যাত হৈছে আবৃত্তিকাৰে তাক আবৃত্তি কৰাৰ পিছত। আৰু বিশেষকৈ শ্ৰব্য মাধ্যমত আজিকালি দৃশ্য মাধ্যমো ওলাইছে, দৃশ্য মাধ্যমত যেতিয়া উলিয়াই দিছে আবৃত্তি কৰি বা শ্ৰব্য মাধ্যমত যেতিয়া তাক বাণীবদ্ধ কৰি উলিয়াই দিছে তেতিয়া সেই কবিতাটোৱে অধিক জনপ্ৰিয়তা লাভ কৰিছে। এইটো দেখোন তেখেতৰ এটা সুন্দৰ কবিতা, ইমান দিনে পঢ়ি পেলাই কবিতাটোৰ অৰ্থটো ইমান বুজি পোৱা নাছিলোঁ, তেনেকুৱা ধৰণৰ ভাৱ কিছুমান হয়। আৰু সেইকাৰণে আবৃত্তিকাৰৰ প্ৰথমটো প্ৰয়োজনীয়তাটো হৈছে তেওঁৰ কথনশৈলীত এটা মধুৰতা থাকিব লাগিব। আৰু আচৰিত ধৰণে যেতিয়া এজন মানুহে আবৃত্তিৰ শৈলীটো যেতিয়া বাৰে নিজকে যেতিয়া তাৰ মাজত সোমোৱাই দিয়ে এজন আবৃত্তিকাৰে তেওঁ গম নোপোৱাকৈ তেওঁৰ কথনশৈলী পৰিৱৰ্তন হৈ গৈ থাকে। আৰু এটা সময়ত অত্যন্ত ৰুথ বা অত্যন্ত কথনশৈলীৰ মধুৰতা নথকা মানুহ এজনৰো আবৃত্তি কৰি থকাৰ ফলত এটা সময়ত তেওঁৰ কথনশৈলীলৈ মধুৰতা আহিবলৈ বাধ্য হৈ যায়। অৰ্থাৎ তেওঁ এনেকুৱা হয় তেওঁ সাধাৰণতে কথা কওঁতেও যেন তেওঁ কবিতাই আবৃত্তি কৰিছে তেনেকুৱা এটা ধৰণৰ এটা ভাৱ তেওঁৰ মনলৈ আহি যায়। আৰু সেইকাৰণে তেওঁ কথা কওঁতেও নিজৰ কণ্ঠস্বৰক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।
এটা সময়ত হয়তো নিয়ন্ত্ৰণ নকৰিছিলে নিয়ন্ত্ৰণ নকৰাৰ ফলত কি হৈছিল শব্দবোৰ যেনি তেনি গুচি যায় কিন্তু যেতিয়া আবৃত্তি অনুশীলন কৰিবলৈ গ'ল তেতিয়া তেওঁ দেখিলে যে শব্দবোৰৰ উঠা নমা কেনেকৈ এটা শব্দ তীব্ৰভাৱে ক'ব লাগে কেনেকৈ এটা শব্দ অলপ নিম্ন স্বৰত ক'ব লাগে মন্দ্ৰ স্বৰত ক'ব লাগে তাৰ স্বৰত কোনটো শব্দ ক'ব লাগে তেনেকৈ কোৱাৰ ফলত তেওঁ কি হয় এটা কথন শৈলীটোতে এটা পৰিৱৰ্তন আহিছে অৰ্থাৎ মানুহজন আগতে যদি তেওঁৰ কথন শৈলীতে আগতে যদি 10জন মানুহৰ গ্ৰহণযোগ্য আছিল তেওঁ আবৃত্তি অনুশীলন কৰাৰ ফলত তেওঁৰ কথন শৈলীটো আৰু 50জন মানুহৰ কাৰণে গ্ৰহণযোগ্য হ'ল মানুহে ভাল পাবলৈ লয় কথা কোৱাৰ ষ্টাইলটো কণ্ঠস্বৰ ভাল হয় এই যে কণ্ঠৰ যিটো অনুশীলন আমি জানো প্ৰাণায়াম কৰোঁ আমি উশাহ নিশাহ নিয়ন্ত্ৰণ কৰোঁ বিভিন্ন আজিকালি যোগা প্ৰায় সকলোৱে কৰে যে কথন শৈলীৰ যিটো নিয়ন্ত্ৰণ কণ্ঠস্বৰ ভাল হ'ব আমি যেনেকৈ সংগীতৰ ক্ষেত্ৰত গীত এটা পৰিৱেশন কৰাৰ ক্ষেত্ৰত আমি যেনেকৈ ৰেৱাজ কৰোঁ আৰু ৰেৱাজ কৰাৰ ক্ষেত্ৰত বিভিন্ন নিয়ম বান্ধি দিয়ে যে কেতিয়াবা একদম পুৱতি নিশা ৰেৱাজ কৰাৰ কথা কয় কিছুমানে সন্ধিয়া সময়ত ৰেৱাজ কৰাৰ কথা কয় আনকি বহুত প্ৰখ্যাত শিল্পীয়ে নিজৰ কণ্ঠস্বৰ ভাল কৰিবলৈ পানীৰ মাজত পুখুৰী বা নদীৰ মানে ডিঙিলৈকে নিজকে ডুবাই ৰাখি কণ্ঠস্বৰৰ অনুশীলন কৰে আৰু এই যে অনুশীলনটোৱে কি কৰে কণ্ঠস্বৰটো আমি বেত এডাল আপোনালোকে সকলোৱে জানে বেত এডাল ভাজ দিবলৈ হ'লে তাক গৰম কৰিব লাগে বেতৰ বিভিন্ন যেতিয়া সঁজুলি সাজে বিভিন্ন ফাৰ্নিচাৰ বনায় বেতডাল একেবাৰে পোন টান আৰু সেই বেতডাল লেহুকা কৰিবলৈ হ'লে তাত উপযুক্ত পৰিমাণে তাপ দিব লাগে অলপ তাপ দিয়াৰ পিছত যিফালে পকাবলৈ মন যায় সেইফালে প্ৰয়োজন হয় সেইফালে পকাব পাৰি তো এই ৰেৱাজ কৰাৰ ফলত আমাৰ শুনিছোঁ কওকচোন কৰিম নিশ্চয় কৰিম সেই বেতডাল আমি সুন্দৰকৈ ভাজ লগাব পাৰোঁ সেইদৰে এই আবৃত্তিৰ ফলত কি হয় মই অকণমান থিয়ৰিখিনি কৈ লওঁ দেই তাৰপিছত আবৃত্তি কৰিম সেই কণ্ঠস্বৰ নিয়ন্ত্ৰণৰ ফলত ভাল হ'ব কণ্ঠস্বৰ আৰু আমি ক'ত কেতিয়া কথা ক'ব লাগে আমি আপোনালোকে জানে অলংকাৰৰ ক্ষেত্ৰত আমি এটা কথা সকলোৱে পঢ়িছোঁ যে অলংকাৰৰ সদায় এটা কথা কোৱাৰ কৌশল আমি যদি ভাল পোৱাৰ কথা এটা ক'বলৈ যাওঁতে যদি গালি পৰাৰ নিচিনাকৈ কওঁ বা গালি পাৰিবলৈ যাওঁতে যদি আমি ধুনীয়া শব্দ ব্যৱহাৰ কৰি একদম মিঠাকৈ কওঁ কি হ'ব কোনো তাৰ মনত কোনো প্ৰভাৱ নপৰে অলংকাৰৰ সৃষ্টি নহয় কাৰণ অলংকাৰৰ মূল বস্তুটোৱে হৈছে প্ৰভাৱশীলতা যে শ্ৰোতাৰ ওপৰত প্ৰভাৱ পেলোৱা সেই ধৰণৰ এটা কণ্ঠস্বৰৰ যিটো মানে নিয়ন্ত্ৰণ আৰু কণ্ঠস্বৰ ভাল হ'ব উচ্চাৰণ শুদ্ধ হ'ব কাৰণ উচ্চাৰণ কবিতাৰ আবৃত্তিৰ এটা মূল মানে বিষয় যে উচ্চাৰণ ভুল হ'লে কবিতাটো শুনিবলৈ ভাল নালাগে আৰু কবিতাটোৰ হয়তো বিষয়বস্তু বা আৰু অৰ্থটোৱে সলনি হৈ যাব এজন ভাল বক্তা হ'ব এজন ভাল আবৃত্তিকাৰে ভাল বক্তৃতাও দিব পাৰে কাৰণ তেওঁৰ বিষয়টোৰ ওপৰত দখল থাকিব বিভিন্ন কবিৰ বিষয়ে জানিব পাৰিব এতিয়া নৱকান্ত বৰুৱাৰ কবিতা এটা যদি আবৃত্তি কৰিবলৈ যাওঁ বা নৱকান্ত বৰুৱাৰ কবিতাটো আমি পঢ়িলোঁ আমি প্ৰথম পঢ়িলোঁ যে বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰে নেউৰুদ্ধতি সেমেকা পোহৰে পাহৰাই দিয়া তোমাৰ খোপাৰ আবেলি কোঠ মনত পৰে নেউৰুদ্ধতি লগে ইণ্টাৰেষ্টিং লগে নিজৰ মনলৈ আহিল ইমান ধুনীয়া কবিতা লিখিছে নৱকান্ত বৰুৱাই তেওঁৰ বাকী কবিতাবোৰ চাগে কিমান ধুনীয়া হ'ব আকৌ আগবাঢ়িলোঁ বেলেগ এটা কবিতা পঢ়িবলৈ তেনেকৈ যাওঁতে আমি কবিজনৰ বিষয়েও জানিব পাৰিম নতুন শব্দৰ লগত পৰিচয় হ'ব নতুন শব্দ জানিম আৰু যেতিয়া কবিতা এটা সম্পূৰ্ণৰূপে মুখস্থ কৰি আয়ত্ত কৰি আমি যেতিয়া 100জন শ্ৰোতাৰ আগত দৰ্শকৰ আগত যেতিয়া তাক পৰিৱেশন কৰিম আটাইতকৈ ডাঙৰ কথা আমাৰ আত্মবিশ্বাস বৃদ্ধি পাব আমি পাৰিম যিকোনো এটা বিষয়ৰ ওপৰত আমি বক্তৃতা দিব পাৰিম আৰু সেইকাৰণে আবৃত্তি কলাৰ উপকাৰিতা বৰ্তমান সময়ত আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত যথেষ্ট বেছি আৰু বিদ্যায়তনিক দিশত এই বিষয়টো দিয়াত আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি যথেষ্ট উপকৃত হ'ব আৰু ভৱিষ্যতে তেওঁলোকৰ অকলটো কলাটো আয়ত্ত কৰিলে নহ'ব এজন গায়কে যেতিয়া গান শিকে এজন নৃত্যশিল্পীয়ে যেতিয়া নৃত্য শিকে বা অভিনয় কৰিবলৈ যায় এজন অভিনেতাই তেওঁলোকৰ প্ৰথম কি তেওঁলোকে যদি সেইটোক নিচা হিচাপে নলয় পেচা হিচাপে ল'বলৈ হ'লে তেওঁলোকক কৰ্মসংস্থাপন লাগিব আৰু বহুতে প্ৰশ্ন তুলিব পাৰে যে আবৃত্তিৰ জৰিয়তে কি কৰ্মসংস্থাপন হয় আবৃত্তিৰ জৰিয়তে আমি কৰ্মসংস্থাপন পাব পাৰোঁ কাৰণ আবৃত্তি কৰা এজন শিল্পী তেওঁকো আমি শিল্পী বুলিয়ে কৈছোঁ এজন আবৃত্তিকাৰ পিছলৈ এজন ভাল অভিনেতা হ'ব পাৰে মঞ্চত
বা কেমেৰাৰ সন্মুখত তেওঁ এজন ভাল অভিনেতা হ'ব পাৰে কাৰণ তেওঁ ইতিমধ্যে কণ্ঠস্বৰ নিয়ন্ত্ৰণৰ সকলো কৌশল শিকি গৈছে মাত্ৰ অকল সংলাপ প্ৰক্ষেপণৰ কিছুমান নিয়ম শিকিলে তেওঁ এজন ভাল অভিনেতা হ'ব পাৰে বিভিন্ন টেলিভিশ্যন মাধ্যমত ৰেডিঅ'ত বা মঞ্চত ঘোষক বা ঘোষিকা হ'ব পাৰে আজিকালি আমি দেখিছোঁ যে ইমান ডাঙৰ ডাঙৰ ৰিয়েলিটি শ্ব'বিলাকত বিশেষকৈ আমাৰ ৰাষ্ট্ৰীয় মাধ্যমৰ বা আন্তঃৰাষ্ট্ৰীয় মাধ্যমৰ যিবিলাক টেলিভিশ্যন শ্ব' হয় ৰিয়েলিটি শ্ব' সেই ৰিয়েলিটি শ্ব'বিলাকৰ এজন ঘোষক বা ঘোষিকাই কিমানখিনি তেওঁ উপাৰ্জন কৰিব পাৰে আমাৰ হয়তো স্বপ্নৰো বাহিৰত গতিকে ভাল আবৃত্তিকাৰ এজনে ভাল ঘোষক হোৱাৰ এটা সংস্থাপন তেওঁ উলিয়াই ল'ব পাৰে বাতৰি পৰিৱেশক হ'ব পাৰে তেওঁ ৰেডিঅ'তে হওক অনাতাৰতে হওক বা দূৰদৰ্শনতে হওক আজিকালি বিভিন্ন ৱেব পৰ্টেলবিলাকো গঢ় লৈ উঠিছে বা নিজা ব্লগ খুলিব পাৰে যিখিনি আমি দেখা পাই আছোঁ নিজা ব্লগ খুলিব পাৰে এই গোটেইবিলাক ক্ষেত্ৰত তেওঁ নিজকে সংস্থাপিত কৰিব পাৰে মঞ্চ সঞ্চালক হ'ব পাৰে আপোনালোকে জানে আজিকালি ষ্টেজ যিটো মেনেজমেণ্ট যে ষ্টেজৰ যিটো মেনেজমেণ্ট সেই মেনেজমেণ্টৰো এটা যথেষ্ট গুৰুত্ব আছে আৰু সেইটোৰে তেওঁ এজন মঞ্চ সঞ্চালকো হ'ব পাৰে এজন ভাল আবৃত্তিকাৰে আৰু সেইকাৰণে আবৃত্তিকাৰসকলে গুৰুত্ব দিবলগা দিশসমূহ হৈছে কণ্ঠস্বৰ উচ্চাৰণ ভাৱ ব্যঞ্জনা ভাৱ প্ৰকট উচ্চাৰণ জ্যোতি বা বিৰতি সুৰ আৰু তাৰ প্ৰকাশভংগী মই কবিতা মাজে মাজে ক'ম বাৰু কিন্তু অকণমান কি হয় কবিতা হৈ গ'লে থিয়ৰিখিনি ৰৈ যায় সেইকাৰণে অকণমান থিয়ৰিখিনি আগতে কৈ ল'ব খুজিছিলোঁ এতিয়া আবৃত্তিৰ মূল লক্ষ্যটো কি আমি দেখোঁ যে কবিতা এটা আবৃত্তি কৰিবলৈ মই আগতে প্ৰথমতে আৰম্ভণিতে যিটো কথা ক'লোঁ যে এটা কবিতা আমি হাতত লৈছোঁ কাগজ এখনত লিখি লৈছোঁ কিন্তু আচলতে আৰু আজিকালি এটা কথা আপোনালোকে মন কৰিছে নিশ্চয় আপোনালোকৰ হয়তো জড়িত হৈ আছে আৰু মাজতে বিশেষকৈ ক'ভিডৰ সময়ছোৱাত বহুত স্কুল কলেজ বা বিভিন্ন সামাজিক সংস্থাই অনলাইন যোগে আবৃত্তিৰ বহুত প্ৰতিযোগিতা পাতিছিল অনলাইন যোগে পাতিছিল বহুত আৰু তেনেকুৱা কেইবাখনো প্ৰতিযোগিতাত মই জড়িত হ'বলৈ সুবিধা পাইছিলোঁ যে কমল দুৱাৰা কলেজ দেৰগাঁও ডিকেডি কলেজ তেওঁলোকৰ এখন মঞ্চই এটা সুন্দৰ আবৃত্তিৰ এটা এলানি প্ৰতিযোগিতা পাতিছিল আৰু সেই এলানি প্ৰতিযোগিতাত আমি দেখিছিলোঁ যে বহুতে ইমান সুন্দৰকৈ আবৃত্তিক উপস্থাপন কৰিছে যে তেওঁলোকৰ যথেষ্ট কিন্তু ছিনিয়ৰ দেই গোটেই মানুহখিনি ছিনিয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেওঁলোকসকলো সেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰকৈ কবিতা একোটাৰ উপস্থাপন কৰিছে যে তাৰ পৰা শিকিবলগীয়া হয়তো বহুত আছে কিন্তু এনেকুৱাও প্ৰতিযোগিতা দেখিছোঁ য'ত একোজন প্ৰতিযোগীয়ে ভাবে যে মই কবিতাটো সম্পূৰ্ণৰূপে মাতিছোঁ চাই মাতিছে দেই কাগজখন লৈ মাতিছে চাই মাতিছোঁ ভুলো হোৱা নাই কিন্তু মই দেখোন পুৰস্কাৰ নাপালোঁ তেনেকুৱা বিভিন্ন অভিযোগ উঠে কিন্তু তাৰ মাজতো আমি দেখোঁ যে কোনোবাই চাই মাতিলেও কিন্তু তেওঁৰ হাতত কাগজখন থাকিলেও কিন্তু তেওঁ কবিতাটোৰ বিষয়বস্তু আৰু তাৰ যিটো প্ৰকাশভংগী সেই প্ৰকাশভংগীটোৰ লগত একাত্ম হ'ব পাৰিছে আৰু কোনোবাই যদি মুখস্থ মাতিছে মুখস্থ মতাৰ সময়ত আমি দেখা পাওঁ যে তেওঁ কিন্তু বিষয়বস্তুৰ লগত আৰু তাৰ প্ৰকাশভংগীটোৰ একাত্মতা স্থাপন কৰিব পৰা নাই এইটো কেতিয়া হয় কেনেকুৱা ক্ষেত্ৰত হয় আপোনালোকে চাব আমাৰ এটা ধাৰণা আছে যে আমি যদি অকণমান মানে কি বুলি কওঁ উগ্ৰ বা বীৰত্বব্যঞ্জক শব্দ পাওঁ বীৰৰসৰ অকণমান আভাস থকা যেন পাওঁ আমাৰ মাতটো আমি বহুত বেছি তাৰ স্বৰলৈ লৈ যাওঁ বহুত বেছি ওপৰলৈ লৈ যাওঁ আমাৰ মাতটো কিন্তু বীৰৰস থাকিলেই জানো তাক ইমান উগ্ৰভাৱে ইমান চিঞৰি কোৱাৰ কিবা প্ৰয়োজন আছে আৰু বহুতেই ভাবে যে আবৃত্তি এনেকুৱা এটা বস্তু য'ত কবিতাটো চিঞৰি মাতিলেই তাৰ গোটেই অৰ্থখিনি প্ৰকাশ পায় কিন্তু আচলতে চিঞৰি মতাটোৱে কবিতাৰ আবৃত্তি এইকাৰণেই নহয় যে আমি অসমীয়া ভাষাত মই আগতে এবাৰ উল্লেখ কৰিলোঁ যে যিটো ছন্দ আৰু জ্যোতিৰ যিটো ব্যৱহাৰ সেই জ্যোতিৰ ব্যৱহাৰে কিন্তু আমাক বিভিন্ন শব্দৰ অৰ্থ সলনি কৰাত সহায় কৰে এতিয়া আমি সকলোৱে এটা উদাহৰণ দিওঁ আমি ক্লাছত দিওঁ আমি সকলো অসমীয়াৰে ছাত্ৰ ছাত্ৰী আমি সদায় ক্লাছত এটা উদাহৰণ দিওঁ যে সি পাৰলৈ গ'ল অৰ্থাৎ সি নদীখনৰ পাৰলৈ গ'ল সিপাৰলৈ গ'ল নদীখনৰ সিটো পাৰলৈ গুচি গ'ল সি পাৰলৈ গ'ল অৰ্থাৎ পাৰযোৰ বা পাৰ এটা ইয়াত আছিল আৰু পাৰটো সি লৈ গুচি গ'ল এই যিটো মানে উচ্চাৰণ বা জ্যোতিৰ যিটো প্ৰভাৱ সেই জ্যোতিৰ প্ৰভাৱটোৱে
আচলতে বাক্য এটা শুদ্ধভাৱে কোৱাত আমাক সহায় কৰে মই অকণমান শব্দত যিটো জোৰ প্ৰয়োগ মই অকণমান সেইটো কথা ক'ব খুজিছোঁ যে আমি এটা বা আবৃত্তি বা সংলাপ প্ৰক্ষেপণৰ ক্ৰিয়াত আচলতে ভাৱটো প্ৰকাশ কৰিবৰ কাৰণে শব্দত জোৰ প্ৰয়োগটো এটা অবিচ্ছেদ্য অংগ শব্দত যিটো জোৰ আমি প্ৰয়োগ কৰিম কোনো এটা শাৰী বা পংক্তিৰ কোনো এটা নিৰ্দিষ্ট শব্দত জোৰ প্ৰয়োগ কৰি তাৰ ভাৱটো ফুটাই তোলা হয় মই এটা বাক্যৰ কথা ক'ব খুজিছোঁ যে এজনে কৈছে যে মই জানো জানোতো জোৰ দিছে মই জানো তুমি তোমাৰ ৰঙা জোতাযোৰ ভাল পোৱা তে মই জানো যে মইহে অকল জানো আনে নাজানিবও পাৰে জানোতো জোৰ দিলে আকৌ একেটা বাক্য কেতিয়াও ক'লে যে মই জানো তুমি তোমাৰ ৰঙা জোতাযোৰ ভাল পোৱা অৰ্থাৎ তুমিহে ভাল পোৱা অইনে ভাল নাপাবও পাৰে অকণমান জোৰ দিয়াৰ কাৰণে লগে লগে অৰ্থটো সলনি হৈ গ'ল আকৌ বেলেগ ধৰণে ক'লে আকৌ জোৰ দিলে বেলেগ এটা শব্দত মই জানো তুমি তোমাৰ ৰঙা জোতাযোৰহে ভাল পোৱা এইবাৰ তোমাৰটোত জোৰ দিলে গতিকে ইয়াৰ পৰা আমি কি বুজিলোঁ যে তোমাৰ ৰঙা জোতাযোৰহে তুমি ভাল পোৱা বেলেগৰ ৰঙা জোতা তুমি ভাল নাপাব পাৰা মই জানো তুমি তোমাৰ ৰঙা জোতাযোৰ ভাল পোৱা আকৌ এইটোত ৰঙাটোত জোৰ দি পেলাই ক'লে যে তুমি ৰঙা জোতাযোৰহে ভাল পোৱা বেলেগ ৰঙৰ জোতা ভাল নোপোৱা মই জানো তুমি তোমাৰ ৰঙা জোতাযোৰ ভাল পোৱা অৰ্থাৎ জোতাযোৰহে ভাল পোৱা বেলেগত তুমি ৰঙা ৰংটো ভাল নোপোৱা এই যে এটা বাক্যতে আমি শব্দটোৰ জোৰ যিটো শব্দত জোৰ দিছোঁ সেই শব্দটোৰ গোটেই বাক্যটোৰ অৰ্থটো সলাই পেলাইছে কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে আমি এই জ্যোতি বা বিৰতিৰ ফলত গোটেই বাক্যটোৰ অৰ্থটোতো সলনি হয় আৰু কবিতাৰ অৰ্থ সলনি হৈ যায় এতিয়া এনেকুৱা ধৰণৰ সি তাৰ ল'ৰা সি মানে যাৰ কথা কৈছোঁ তেওঁৰ তাৰ ল'ৰা আকৌ যদি আমি সিৰ পিছত হেৰি নিদি পেলাই জ্যোতি নিদি পেলাই ক'লোঁ যে সীতাৰ ল'ৰা লগে লগে তাৰ অৰ্থ হৈ গ'লগৈ সীতা নামৰ মানে মানুহগৰাকীৰ ল'ৰা আৰু এটা সুৰ তাৰপিছতে আছে সুৰটো কাৰণ সুৰ বা লয় অবিহনে এটা কথনশৈলী সম্ভৱপৰ নহয় আমি গম নোপোৱাকৈ আমি প্ৰত্যেকেই একোটা সুৰত বন্দী আৰু প্ৰত্যেকৰে কথাত এটা কথন ভংগীত এটা নিৰ্দিষ্ট সুৰ থাকে আৰু সাধাৰণভাৱে যেতিয়া আমি কথা কওঁ তেতিয়াও তাত এটা সুৰ সোমাই পৰে আমি গম নাপাওঁ কাৰণ আমি যেতিয়া কিছুমান মানুহ আমি সদায় যাৰ কথা শুনি থাকোঁ তেওঁক আমি নেদেখাকৈ কেতিয়াবা যদি তেওঁক দেখা নাই মোৰ পিছফালে হয়তো কোনোবাই কথা কৈ আছে মোৰ চিনাকি এজন মানুহজন মই কোনোদিন দেখা নাই কিন্তু তেওঁৰ মানে কথা শুনিছোঁ কিন্তু ঘপককৈ বেছিকেই শুনিছোঁ হঠাৎ এনেকুৱা লাগে মই পিছফালে কথা কৈ থকা মানুহজনৰ আমুক মানুহজন দেখোন তেওঁৰ সুৰটো চিনাকি মোৰ সেই ভাৱটো আহিব আচ্ছা মোৰ পিছফালে ৰৈ যদি মই নেদেখাকৈ যদি বেলেগ এটা কোঠাত ডক্টৰ শৈলেন ভৰালী ছাৰে বা ডক্টৰ মালিনী গোস্বামী বাইদেৱে কথা কৈ থাকে মই মানুহজন নেদেখাকৈ মই গম পাম যে হয়তো মালিনী বাইদেৱে কথা কৈ আছে তাত বা এইটো শৈলেন ভৰালী ছাৰে কথা কৈ আছে এই যিটো সুৰ প্ৰত্যেকৰে কথাত এটা সুৰ থাকে আৰু সেই সুৰটো শুনাৰ লগে লগে আমি গম পাওঁ যে কোনে কথাখিনি কৈ আছে আৰু সুৰ অবিহনে অৰ্থৰ সঠিক প্ৰকাশ কেতিয়াও নহয় বহুতে ভাবে যে অকল গীতত সুৰ থাকে কিন্তু আচলতে গীতত সুৰ নাথাকে আবৃত্তিটো সুৰ থাকে কিছুমানে গীতৰ দৰে কবিতাৰ আবৃত্তিত সুৰ দিবলৈ চেষ্টা কৰিছে বিভিন্ন পৰীক্ষা নিৰীক্ষা চলিছে কিন্তু আচলতে কবিতা এটাৰ অৰ্থ প্ৰকাশ কৰিবলৈ সুৰৰ প্ৰয়োজন নাই এতিয়া ভূপেন হাজৰিকাই আনিছিল ভূপেন হাজৰিকাই যেতিয়া আৰু মই মোৰ মানে নিজস্ব বিশ্বাস যে অসমীয়া আবৃত্তিৰ জগতত ভূপেন হাজৰিকাতকৈ ওপৰত আন কোনো আবৃত্তিকাৰ নাই ভূপেন হাজৰিকাই আটাইতকৈ শ্ৰেষ্ঠ আবৃত্তিকাৰ অসমীয়া আবৃত্তিৰ জগতত বহুতে আবৃত্তি কৰিছে গৌতম প্ৰসাদ বৰুৱাৰ পৰা আৰম্ভ কৰি ডক্টৰ অমৰজ্যোতি চৌধুৰী মঞ্জুমালা দাস শান্তি ছায়া শইকীয়া পৰা উপম শইকীয়ালৈকে বহুতে আবৃত্তি কৰিছে কিন্তু ভূপেন হাজৰিকাই আচলতে শ্ৰেষ্ঠ আবৃত্তিকাৰ কিন্তু তেওঁ কেনেকৈ একাকাৰ কৰিছিল গীতৰ মাজত সংগীত কেনেকৈ লৈ আহিছিল আৰু যিটো সংযোজন কৰিছে তেওঁ নিজেই পিছত কৈছে দেই এইটো যে মই এনেকৈ কৰিম বুলি এইটো ভবা নাছিলোঁ কিন্তু ই দেখোন গীতো নহ'ল কবিতাও নহ'ল আবৃত্তিও নহ'ল হৈ গ'লগৈ গীতি কবিতা কিন্তু সেই গীতি কবিতাটো তেওঁ ইমান সুন্দৰকৈ আবৃত্তি কৰি থৈ গ'ল যে সেই কবিতাটোক লৈও এতিয়া আকৌ বিভিন্ন পৰীক্ষা নিৰীক্ষা চলি আহিছে যে তেওঁৰ মই সেই কবিতাটোৰ কথা কৈছোঁ যিটো আপোনালোকে বুজি পাইছে এটা কবিতা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক সেই কবিতাটোত তাক আমি কবিতা বুলি ক'ম নে গীত বুলি ক'ম
তেওঁ আবৃত্তি কৰিছে কবিতাটো, কিন্তু আবৃত্তিৰ ভাৱ অনুযায়ী তেওঁ কবিতাটো অকণমান সুৰৰ প্ৰলেপেৰে সজাই পেলাইছে। তেওঁ তাৰ মাজতে কৈছে যে আৰম্ভণিয়ে কৰিছে যে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা, মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো তোমাৰ শক্তিখিনি দিয়া, বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা, মই ক'লো বজ্ৰৰ তোমাৰ উদাত্ত শক্তিশালী কণ্ঠটি দিয়া। এদিন আকাশে ক'লে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা, মই ক'লো তুমি এইটো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হ'বা, তাৰে নাম সঁচা উদাৰতা, সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া পূৰ্ণৰূপে তোমাৰ পূৰ্ণ বিশালতা, দিয়া যদি আজি দিয়া। ইমান সুন্দৰকৈ আবৃত্তি আৰু গীত সুৰ সংযোজন কৰি দিছে, আমি আচৰিত হ'ব লাগে যে কোনটো শাৰীত তাক পেলাম, তাক কবিতা আবৃত্তি বুলি ক'ম নে গীত বুলি ক'ম। আৰু সেইকাৰণে গীতি কবিতাৰ শাৰীত আমি তাক থৈ দিছোঁ। আৰু এই কবিতাটোৰ মাজেৰে আচলতে ভূপেন হাজৰিকাৰ সমগ্ৰ জীৱন দৰ্শন প্ৰকাশ পাইছে। আৰু সেই জীৱন দৰ্শনৰ প্ৰকাশক তেওঁৰ যিটো ভাৱ, সেই ভাৱটোৰে তেওঁ কেনেকৈ কবিতাটোৰ মাজত একাকাৰ কৰি পেলাইছে, সেইটো আমি তাৰ পৰিৱেশন শৈলীটোতে বুজিব পাৰোঁ। এতিয়া কথা হৈছে কবিতাৰ বিষয়বস্তুলৈ যাওঁ অকণমান আমি, যে কবিতাৰ বিষয়বস্তু, যে একোটা কবিতাৰ বিষয়বস্তু কি, সেই বিষয়বস্তুটো যদি আমি অনুধাৱন কৰিব নোৱাৰিলে আমি কবিতাটো আচলতে সঠিকভাৱে আবৃত্তি কৰিব নোৱাৰোঁ। আবৃত্তি কৰাৰ আগতে আচলতে আমি কবিতাটো বাৰে বাৰে পঢ়ি, কিমান বাৰ পঢ়িব লাগে হিচাপ নাই, বাৰে বাৰে পঢ়ি আমি কবিতাটোৰ বিষয়বস্তুটো অনুধাৱন কৰিব লাগিব। মই একদম সহজভাৱে এটা কবিতাৰ কথা ক'ব খুজিছোঁ। সকলোৰে চিনাকি কবিতা মমতাৰ চিঠি, হেম বৰুৱাৰ যিটো মমতাৰ চিঠি কবিতা। মমতাৰ চিঠি কবিতাটো আপোনালোকৰো হয়তো বহুতে আবৃত্তি কৰিছে, পাঠ কৰিছে বা প্ৰত্যেকেই পঢ়িছে। আৰু পঢ়াৰ ক্ষেত্ৰত কি হয়, তাত যেতিয়া আমি কবিতাটো পঢ়োঁ আমি কি ভাৱ লৈ পঢ়োঁ, আমাৰ এটা মনত সোমাই গৈছে যে মমতাৰ চিঠিত এই বগা সাজযোৰৰ কথা কৈছে, পুত্ৰ সন্তানৰ জন্মৰ আগতেই স্বামীক হেৰুৱাৰ কথা কৈছে, যে নিশ্চয় সি এটা কৰুণ ৰসৰ কবিতা। আমি ভাবি লওঁ কৰুণ ৰসৰ কবিতা বুলিয়ে ভাবি লৈ পেলাই আমি মমতাৰ চিঠি কবিতাটো আবৃত্তি কৰিবলৈ যাওঁতে কি কৰোঁ, নিজকে ইমান বেছি কৰুণ কৰি পেলাওঁ, নিজৰ মাতটো ইমান বেছি কৰুণ কৰি পেলাওঁ, কিন্তু আচলতে তাৰ বিষয়বস্তুৰ যিটো মৰ্মাৰ্থ, সেই মৰ্মাৰ্থটো ইমান কৰুণ হৈ জানো? কৰুণতাৰ মাজতো কিন্তু তাত আশা আছে। আমাৰ আইতাৰ কলি ছাগলীজনীৰ দুটা পোৱালি জগিছে, এটা উঠ বগা আনটো পখৰা এইটো ৰং আছে তাত। আৰু মমতাই ইমান নহয়, তেওঁ 7 বছৰ আগৰ কথাবোৰ তেওঁ মনত পেলাইছে, কিন্তু মনত পেলাই পেলাই তেওঁ কি কৰিছে, আমাৰ বাবুল যেতিয়া স্কুললৈ যাব কি কৰিব, তেতিয়া তেওঁ তাৰ এধান ডালিম গুটি যে দাঁত অকণি গজিছে, আশা, তেওঁৰ জীৱনলৈও আশা আহিছে। আৰু সেই মৰ্মাৰ্থটো অনুধাৱন কৰিব নোৱাৰাৰ কাৰণে মমতাৰ চিঠিক বহুতে, মই শুনিবলৈ বেয়া লাগিলেও এটা শব্দ ক'ম, যে আচলতে সেইবোৰ শব্দ এনেকুৱা হেৰিত ক'বলৈ দিগদাৰ, কিন্তু উচিতো নহয়, তথাপি মই মোৰ ভাৱটো বুজাবলৈ মই বেলেগ শব্দ বিচাৰি পোৱা নাই কাৰণে সেইটো শব্দ ব্যৱহাৰ কৰিছোঁ এতিয়া, যে এই কবিতাটো বহুতে পেনপেনীয়া কৰি পেলাই, পেনপেনীয়া শব্দটো কৈছোঁ, পেনপেনীয়া কৰি পেলাই। কিন্তু এই যে মৃদু এটা মনত আনন্দ, তাইৰ মমতাৰ মনটো এটা অকণমান পখৰা, অকণমান ৰং বিচাৰি যাব খোজা মন এটা, আৰু সেই ৰংটো আহিবলৈ দিবনে নিদিয়ে, সেই ভাৱটোৰ কাৰণে তাই খিৰিকীখন জপাইহে দিছে দেই, খিৰিকীখন বন্ধ কৰা নাই, কিন্তু খিৰিকীখনত কিন্তু একদম খিলি মাৰি বন্ধ কৰি দিয়া নাই, চাওঁ খিৰিকীখন জপাইহে দিছে, অৰ্থাৎ খোলাৰ অৱকাশ আছে। খিৰিকীখন জপাই তাই চিন্তা কৰিছে যে কি কৰিব পাৰি, এই ৰং আহিবলৈ দিব পাৰিনে জীৱনলৈ, যে অহাত বাধা দিব লাগিব। কিন্তু অহাত বাধা দিলেওতো নিজৰ মনত লগা ৰংখিনি নোহোৱা কৰিব নোৱাৰে। ভিতৰি সেই যে
একদম আমি আচলতে সাহিত্যৰ যিহেতু আমি সকলো সাহিত্যৰ ছাত্ৰ ছাত্ৰী সাহিত্যৰ বিষয়ে কৈ থাকিলে এনেকুৱা লাগে যে কিছুমান ফিলিংছ যেতিয়া আমি দেখোঁ যে মানুহ এগৰাকীয়ে নিজৰ ভিতৰতে যিখিনি কথা প্ৰকাশ কৰিব নোৱাৰে যিখিনি কথা কাৰো আগত প্ৰকাশ কৰিব নোৱাৰে এটা বয়সত এটা মানে সামাজিক বান্ধোনত প্ৰকাশ কৰিব নোৱাৰে কিন্তু আপোনালোকে নিজেই ভাবিবচোন কেতিয়াবা জীৱনত এনেকুৱা কিছুমান ক্ষণ আহে যে কাৰোবাৰ কথা ভাবিলে কিবা এটা কথা ভাবিলে ভিতৰি এটা মানে কেনেকুৱা এই যিটো আমাৰ নাটকৰ ক্ষেত্ৰত আমি পাওঁ যে বিভাৱ অনুভাৱ এইবিলাক যে পাইছিলোঁ আলোচনা কৰোঁতে গাল দুখন অকণমান ৰঙা পৰি আহিব অলপ গৰম গৰম লাগিব ভিতৰৰ পৰা ভাবতে মমতাৰ অৱস্থাটো তেনেকুৱাই হৈছিল তেওঁ সামাজিক বান্ধোনৰ কাৰণে একো কথা মুকলিকৈ ক'ব পৰা নাই বা অকালতে বৈধৱক আঁকোৱালি লৈ পেলাই নতুন জীৱন এটাৰ কাৰণে নিজক সম্পূৰ্ণৰূপে তেওঁ প্ৰস্তুতো কৰিব পৰা নাই কিন্তু এই যে বাহিৰৰ পৰা অহা ৰংকণ সেই ৰংকণে কিন্তু ভিতৰি তেওঁক ৰঙীন কৰি তুলিছে আৰু সেইকাৰণে তাত অকল পেনপেনীয়া কৰুণতাৰ কবিতা সি নহয় সি এটা এগৰাকী নাৰীৰ মনৰ ভাৱৰ প্ৰকাশ মাজে মাজে তেওঁ কৰুণ হৈছে মাজে মাজে কিন্তু অকণমান উচ্ছলো হৈছে সেই উচ্ছলতাটো আমি গম পাওঁ এইখিনি যেতিয়া কথা তেওঁ কৈছে যে তেওঁ পাহৰিব পৰা নাই বগা সাজ পিন্ধিও তেওঁ সেই ৰঙা ৰিহাখনৰ কথা পাহৰিব পৰা নাই আৰু সেই যে চাৱনীটো তুমি বাৰু মোৰ ৰঙা ৰিহাখনিলৈ তেনেদৰে কিয় একেথৰে চাইছিলা মোৰ কেনে লাগিছিল জানা তুমি যেন কোনোবা দূৰ অতীতৰ স্বপ্নাতুৰ আলোকৰ মানুহ আৰু মই যেন তলসৰা এপাহ শেৱালি বেজাৰ লাগিছে কিন্তু সেই সপোনটো যেন আকৌ পোখা মেলিবলৈ আৰম্ভ কৰিছে বেলেগ এঠাইত কবিয়ে কি ভাবি কবিতাটো লিখিছিল আমিতো কোনেও নাজানো কিন্তু যেতিয়া আমি কবিতাটো পঢ়োঁ বহুত বাৰ পঢ়িব লাগিব বহুত বাৰ পঢ়াৰ পিছত মই আজি চাকৰি জীৱনৰ ২৭ বছৰ হ'ল ২৭ বছৰে কবিতাটো সদায় পঢ়াই আছোঁ প্ৰথমবাৰ পঢ়াওঁতে এনেই পঢ়াইছিলোঁ দেই একোৱেই বুজি পোৱা নাছিলোঁ কিন্তু বছৰে বছৰে দেখোন তাৰ অৰ্থ বেলেগ বেলেগ পাই গৈ আছোঁ প্ৰতি বছৰে তাৰ অৰ্থ বেলেগ এই বছৰ যদি ষ্টুডেণ্টক এনেকুৱা ধৰণে বুজাওঁ পিছৰ বছৰ আকৌ তাত আৰু কেইটামান সংযোগ হয় যে এইকেইটাতো মই যোৱাবাৰ ভবাই নাছিলোঁ এইবাৰহে ভাবিলোঁ এইদৰে বহুত বাৰ পঠনৰ ফলত আমি একোটা কবিতা নতুনকৈ উলিয়াই আনিব পাৰোঁ কবিতাৰ বিষয়বস্তু আৰু সেই বিষয়বস্তু যেতিয়া আমি অনুধাৱন কৰিব নোৱাৰোঁ তেতিয়া কবিতাটোৰ আবৃত্তি পঠনযোগ্য মানে শ্ৰৱণযোগ্য নহয় বা শ্ৰৱণযোগ্য হ'লেও সি কোনো তাৰ মনত ৰেখাপাত কৰিব নোৱাৰে এতিয়া অম্বিকাগিৰি ৰায়চৌধুৰী কবিতা বুলিলেই আমি ভাবোঁ যে তেওঁ মানে উদাত্ত কণ্ঠৰ দেশপ্ৰেমৰ কবিতা তেওঁ ধৰ ঝাৰু ধৰ ভাইয়ে হওক যে মই কালবিজয়ী বিপ্লৱী মই কাল বিনাশী তাণ্ডৱী আজি মই বিপ্লৱ তোলো ক'ত মই তাণ্ডৱ তোলো ক'ত সৃষ্টিৰ স্নায়ু ধূনাধুন কৰি উতলি উঠিছে বিপ্লৱ মোৰ উঠলি উঠিছে বিপ্লৱ ব্ৰহ্মাণ্ডৰ মেৰু প্ৰকম্পী দাপিছে দাৰুণ তাণ্ডৱ মোৰ দাপিছে দাৰুণ তাণ্ডৱ নভ মহানীল চিৰাচিৰ কৰি প্ৰলয় ভংগী উঠে তাৰ চৰি এই কবিতাটোত আমি দেখোঁ যে ইমান টান টান শব্দ আজি তাতে তোলো নেকি বিপ্লৱ মোৰ তাতে তোলো নেকি তাণ্ডৱ এইটো কিন্তু হয় দেশপ্ৰেমৰ এটা কবিতা তেওঁ গোটেই সামাজিক অবিচাৰ অনাচাৰ এইবোৰ দেখি দেখি বিদ্ৰোহী হৈ উঠিছে আৰু বিদ্ৰোহী হৈ উঠি পেলাই তেওঁ কথাখিনি প্ৰতিবাদ কৰিছে কিন্তু তাৰ মাজত এটা দুখবোধ প্ৰচণ্ড দুখবোধ তাৰ মাজত সোমাই আছে সেই দুখবোধটোকে তেওঁ দেখোন গোটেই অবিচাৰ অনাচাৰবোৰ নিজৰ মাজতেই দেখিছে প্ৰথমতে নিজক শুদ্ধ কৰিব লাগিব তেওঁ কবিতাটোৰ মাজত কৈছে যে প্ৰথমতে মই মোৰ নিজৰ শুদ্ধ কৰিব লাগিব যে গোটেইবোৰ সাৰি পুচি মই নিজক পৰিষ্কাৰ কৰিব লাগিব তাৰ পিছতহে প্ৰথম তাণ্ডৱ মই মোৰ ভিতৰত তুলিব লাগিব প্ৰথম বিপ্লৱ মই মোৰ ভিতৰত কৰিব লাগিব তাৰ পিছতহে মই সমাজখন পৰিষ্কাৰ কৰিবলৈ সমাজত বিপ্লৱ কৰিবলৈ সমাজক মানে তাণ্ডৱ তুলিবলৈ ওলাই যাব পাৰিম যিটো আজি আমাৰ সমাজত আমি দেখোঁ বাহিৰত আমি স্বাধীনতাৰ কথা কওঁ বাহিৰত আমি নাৰী মুক্তিৰ কথা কওঁ ঘৰত আহি কিন্তু বন কৰা ছোৱালীজনী বা বন কৰা তিৰোতাগৰাকীৰ ওপৰত এডাল শিকলি পিন্ধাই দিওঁ সেইটোৰ পৰা যদি আমি মুক্ত হ'ব নোৱাৰোঁ আমি বাহিৰত গৈ কেনেকৈ বিপ্লৱ কৰিম গতিকে আমি নিজক ফাঁকি দি আছোঁ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে নিজক ফাঁকি দিব খোজা নাছিল আৰু নিজক ফাঁকি দিব নোখোজাৰ কাৰণে তেওঁ কৈছে যে প্ৰথম মই মোৰ ভিতৰৰখিনি নাইকিয়া কৰিব লাগিব বেয়াখিনি তাৰপিছত মই সমাজখন পৰিষ্কাৰ কৰিবলৈ যাব লাগিব যিটো লিও টলষ্টয়ে কৈছিল হজৰত মহম্মদেও কৈছিল প্ৰত্যেকে কৈ গৈছে টেবুলখন মুচিবলৈ পৰিষ্কাৰ কৰিবলৈ হ'লে প্ৰথমতে কাপোৰখন চাফা কৰি ল'ব লাগিব আৰু চাফা কাপোৰেৰে টেবুলখন আমি পৰিষ্কাৰ কৰিব পাৰিম লেতেৰা কাপোৰ এখনেৰে টেবুলখন আমি পৰিষ্কাৰ কৰিব নোৱাৰোঁ আৰু সেইকাৰণে সেই কবিতাটো আবৃত্তি কৰিবলৈ যাওঁতে কবিয়েনো কি কৈছিল তেওঁ কি কৈছিল সেই কথাখিনি মনলৈ আনি ল'ব লাগিব আৰু সেইটো কেতিয়া সম্ভৱ হ'ব যেতিয়া আমি বহুত বাৰ কবিতাটো পঢ়িম
আকৌ কেতিয়াবা কিছুমান আবৃত্তিকাৰে কি কৰে, কবিতা আৰু নাটক একাকাৰ কৰি পেলায়। কবিতা আৰু নাটক একাকাৰ কৰি পেলায়, কিন্তু কবিতা আৰু নাটক সম্পূৰ্ণ বেলেগ বস্তু। নাটকত সংলাপ প্ৰক্ষেপণ কৰা যায়, সংলাপটো মুখস্থ কৰি তাক আন এজনৰ গালৈ দলিয়াই দিয়া যায়, প্ৰক্ষেপণ কৰা যায়। কিন্তু আবৃত্তিটোত কি হয়, সেই কথাখিনি অনুধাৱন কৰি নিজৰ ভিতৰত তাক মানে একেবাৰে সজাই পৰাই উলিয়াই দিয়া যায়। আবৃত্তি আৰু নাটকীয় শৈলী অকণমান আহিব পাৰে, এতিয়া তাক বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া যদি আমি দেৱকান্ত বৰুৱাৰ কবিতা আবৃত্তি কৰোঁ, তেতিয়া আমি দেখিম যে তাত নাটকীয় শৈলী লাগিবই। সাগৰ দেখিছা? দেখা নাই, ময়ো দেখা নাই। শুনিছোঁ মাথোন নীলিম হলিল ৰাখি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত বিয়পি, তাত আহিবই নাটকীয় শৈলী। কিন্তু সেই নাটকীয় শৈলী যে সকলোতে আনিব লাগিব তেনেকুৱা কোনো কথা নাই। আজিকালি বহুতে নাটকীয় শৈলীটো বেছিকৈ ব্যৱহাৰ কৰে। আকৌ যদি আমি তাৰ বিষয়বস্তুৰ যিটো গুৰুত্ব, সেই গুৰুত্বটো যদি বুজি নাপাওঁ, এতিয়া অমূল্য বৰুৱাই কুকুৰ কবিতা লিখোঁতে কুকুৰ কবিতাটোত আৰম্ভণিয়ে কৰিছে যে সৌদল কুকুৰ প্ৰত্যেকটো ৰাস্তাৰ আৱৰ্জনাৰ দমবিলাকৰ কাষে কাষে, সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে ৰস নাইকিয়া শুকান এক উদুখৰ জাতি বৰ্ণ বিচাৰ নোহোৱা হাৰ। সেই সুৰত যদি আমি চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ কবিতাটো কৰিবলৈ যাওঁ, সৌটোপাল নিয়ৰ বুলি কোৱাৰ লগে লগে কি হ'ব, সেই সুৰত যদি আমি কওঁ কথাটো, নিয়ৰৰ যিটো আলফুলীয়া সৌন্দৰ্য, সেই সৌন্দৰ্য শ্ৰোতাৰ মনত কেতিয়াও ভাহি নাহে। আমি চিত্ৰকল্প তৈয়াৰত ব্যৰ্থ হ'ম। তাক সেই একেই মুকুতামণিটি পাহি চিলিকে ফটিক পানীত থোৱা, নিশাৰ তৰা এটি সৰিহে আছে যেন সৰগত টোপনি যোৱা, সেই আলফুলীয়া শৈলীৰে তাক আকৌ প্ৰক্ষেপণ কৰিব লাগিব। গতিকে এই নাট্যকাৰৰ যিটো নিৰ্দেশত যিটো মানে নাটকীয় সংলাপ প্ৰক্ষেপণৰ যিটো শৈলী, সেই শৈলীটো আচলতে কবিতাৰ ক্ষেত্ৰত বৰ বেছি প্ৰয়োজন নাই। আকৌ কিছুমানে কি কৰে, আজিকালি গীতৰ সংযোজন কৰে। এতিয়া এই নৱকান্ত বৰুৱাৰ যিটো বিখ্যাত কবিতা বাৰিষা ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী, সেইটোতো আমি দেখিছোঁ যে গীতৰ প্ৰয়োগ কৰিছে। হয়তো এটা এক্সপেৰিমেণ্ট চলাইছে, পৰীক্ষামূলকভাৱে তেওঁ কৰিছে। পৰীক্ষামূলকভাৱে কৰাৰ লগে লগে তাত মঞ্চ উপযোগী হৈছে, বহুতে তাত নৃত্যৰো সংযোজন কৰিছে, নৃত্য সংযোজনো কৰিছে। আকৌ ভূপেন হাজৰিকাৰ যিটো বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ, সেই গীতটোক আকৌ কবিতা কৰিও মঞ্চত উপস্থাপন কৰিছে। তাত সংগীত আনিছে, নৃত্য আনিছে, গীত আনিছে, সকলো আনিছে। এতিয়া বাৰিষা ৰাতি কবিতাটো যেতিয়া কৈছে, তাত একদম সহজ এটা প্ৰকাশ, ইমান সুন্দৰ এটা প্ৰেমৰ কবিতা। তাত কবিৰ কি ভাৱ আছে যে বাৰিষা ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী, ইমান সহজ এটা প্ৰক্ষেপণ, একদম সহজ প্ৰক্ষেপ। তাত কোনো ধৰণৰ জটিলতা নাই, সাধাৰণ কথা কোৱাৰ এটা সুৰ। সেইটোক আকৌ গীত কৰি গাইছে তাত, যে বাৰিষা ৰাতিৰ সুৰ লগাই পেলাই গাইছে তাত। কিন্তু সুৰ দিয়াৰ ফলত কি হৈছে, কবিতাটোৰ যিটো মৰ্মাৰ্থ, সেই মৰ্মাৰ্থটো প্ৰকাশ কৰাত কিন্তু ব্যৰ্থ হৈছে। যে কবিতাক কবিতা আকাৰেই ৰাখিব লাগিব, গীতক গীতৰ আকাৰেই ৰাখিব লাগিব, আৰু তেতিয়াহে আমি আচলতে কবিতা আৰু গীতৰ পাৰ্থক্যটো বুজি পাম, আবৃত্তি আৰু গীতৰ। কাৰণ গীতৰ ক্ষেত্ৰত আমি দেখোঁ যে গীতক সদায় সহায় কৰে বাদ্যযন্ত্ৰই, কিন্তু কবিতা এটা ভাল কবিতা এটা আবৃত্তি কৰিবলৈ যাওঁতে তাত আচলতে বাদ্যযন্ত্ৰৰ প্ৰভাৱৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। কাৰণ গোটেই বস্তুতে, গোটেই আবৃত্তি যদি আমি সেই ভাৰতৰ নাট্যশাস্ত্ৰৰ পৰা যদি চাওঁ, তাৰ পৰাই যদি চাওঁ, আমি প্ৰত্যেকখন দেশতে আমি দেখা পাওঁ যে আবৃত্তি সম্পূৰ্ণৰূপে কণ্ঠৰ এটা কলা, কণ্ঠৰ কলা। আৰু সেই কণ্ঠ কলা আমি তাৰ যিখিনি উত্থান পতন, তাৰ যিখিনি ছন্দ, তাৰ যিটো লয়, সেইখিনিৰ সলনি যদি তাত বেলেগ ধৰণৰ মানে উপাদান প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে আবৃত্তি হৈ নাথাকে, সি এটা বেলেগ সংমিশ্ৰিত কলালৈ ৰূপান্তৰিত হ'ব। আমি ৰবাব টেঙাটো খাবলৈ যাওঁতে ৰবাব টেঙাত খুব বেছি নিমখ, তেল আৰু জলকীয়াটো সানো, অকণমান ধনিয়া পাত কেইটামান দিব পাৰোঁ তাত। এতিয়া ৰবাব টেঙাৰ বতৰ কাৰণে ৰবাব টেঙাৰ উপমাটোৱে মনলৈ আহিলে, তাত আমি সেইকেইটা দিব পাৰোঁ। কিন্তু তাকে নকৰি আমি যদি সেইকেইটা অনুপানৰ উপৰিও তাত আদাও কুটি দিলোঁ, ইফালে আকৌ কি খাবলৈ মন গ'ল কাৰণে চাট মছলাও দিলোঁ, কিবা দিলোঁ, কি ৰবাব টেঙাৰ সোৱাদটোৱেই নাইকিয়া কৰি পেলাব। বেলেগ এটা ফিউজন হ'ব, বেলেগ এটা সংমিশ্ৰিত খাদ্য হ'বগৈ, কিন্তু ৰবাব টেঙাৰ যিটো আচল সোৱাদ, সেই সোৱাদটো কিন্তু নাথাকে তাত। গতিকে কবিতা এটা যেতিয়া আমি পৰিৱেশন কৰিবলৈ যাওঁতেও
আমি তাৰ মূল যিটো বস্তু যে আমাৰ কণ্ঠৰ যিটো কণ্ঠস্বৰ নিয়ন্ত্ৰণটো অত্যন্ত প্ৰয়োজন আৰু এতিয়া আমি দেখিছোঁ যে অসমত বিশেষকৈ বিভিন্ন ঠাইত আবৃত্তিৰ কিছুমান স্কুল গঢ়ি উঠিছে আবৃত্তিৰ কিছুমান চিলেবাছ বনাইছে ভাল কথা কিন্তু কথা হৈছে তাত আবৃত্তি শব্দটো যদি আবৃত্তি বুলি উচ্চাৰণ কৰিবলৈ শিকোৱা হয় তেনে স্কুলৰ প্ৰয়োজনীয়তা আমাৰ কিমান আছে তাত আবৃত্তি শব্দটো যদি আবৃত্তি বুলি উচ্চাৰণ কৰিবলৈ শিকোৱা হয় তেনে স্কুলৰ প্ৰয়োজনীয়তা কিমান আছে আৰু এই আমি কিছুমান পইণ্টবোৰ দেখুৱাইহে দিব পাৰোঁ কিন্তু সেই সম্পূৰ্ণৰূপে শিল্পীজনৰ নিজৰ বা যিজনে পৰিৱেশন কৰিব তেওঁ নিজে আয়ত্ব কৰিব পাৰিলে এটা ভাল আবৃত্তি কৰিব পাৰিব আমি গীতৰ ক্ষেত্ৰত দেখোঁ মই গীত গাব যদি নাজানো মোৰ যদি কণ্ঠত সুৰ নাথাকে তেতিয়াহ'লে মই গীতৰ যিখিনি থিয়ৰী মই ৰাগটোৰ বিষয়ে জানিব পাৰিম ৰাগটোত কি কি স্বৰ লাগে জানিব পাৰিম বা সেই স্বৰত কোন সময়ত গাই ৰাতিপুৱা গাই নে দুপৰীয়া গাই নে গধূলি গাই সেই জানিব পাৰিম কিন্তু সেই স্বৰকেইটা মই মোৰ কণ্ঠত ফুটাই তুলিব নোৱাৰোঁ যদি মোৰ কণ্ঠত সুৰ নাথাকে আবৃত্তিটো সেই একেই আৰু অনুশীলনৰ প্ৰয়োজন আছে তাত এতিয়া মই আগতে এটা কথা কৈছিলোঁ মই আধা ঘণ্টা সময় পিছত আলোচনাৰ কাৰণে ৰাখিম দেই আধা ঘণ্টা এইখিনি কৰি যে এনেকুৱা কিছুমান কথা কৈছিলোঁ যে অকণমান উদাত্ত মানে সুৰ থাকিলেই তাক একদম চিঞৰি মতাৰ যিটো ৰীতি সেই ৰীতিটো আচলতে আবৃত্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ পৰিহাৰ কৰিব লাগে এতিয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষ্ণুৰাভা এতিয়া কিমান ৰাতি সেই কবিতাটোৰ শেষৰ ফাললৈ এটা হেৰি আছে বাক্য আছে কিমান কৰোণ দেই বহুত কৰোণ সেই ষ্টেঞ্জাটো এজন শিল্পী যাক কাৰাগাৰৰ ভিতৰত বন্দী কৰি থোৱা হৈছে সেই বন্দী কৰি থোৱা শিল্পীজনৰ যিটো বেদনা সেই বেদনা প্ৰকাশ পাইছে শব্দকেইটা টান কিন্তু আমাৰ সাধাৰণতে আবৃত্তি কৰা সকলে কি কৰে সেই টান শব্দকেইটা পায়েই লগে লগে তাক একদম উদাত্ত কণ্ঠত ক'বলৈ গুচি যায় যে দাস কেপিটেলৰ 11 পৃষ্ঠা বাকী মাজেনিশা কোন প্ৰণয়নে পঢ়ে পোহৰ পোহৰ উদয়াচলত ৰবি নৱজীৱনৰ প্ৰৱেশদ্বাৰত ইতিহাস ৰ'ল সাক্ষী বিষ্ণুৰাভা আকৌ তুলি গালোৱা ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান অখ্যাতজনৰ আশা আবেগৰ বোল ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন মাজেনিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায় অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাই তাল ৰঙা ৰিঙিয়াই শব্দটো শুনাৰ লগে লগে আমাৰ বহুতে আবৃত্তি কৰোঁতে একেবাৰে এনেকৈ ৰিঙিয়াই দিয়ে যে তাক মানে শুনিবলৈ সি অতি মানে শ্ৰুতিকটু হৈ পৰে আৰু সেইখিনি জানিবলৈ হ'লে আচলতে মই বাৰে বাৰে কৈছোঁ যে আমি কবিতা পঢ়িব লাগিব কবিতাৰ মানে বিষয়বস্তু অনুধাৱন কৰিব লাগিব উচ্চাৰণৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু তেতিয়াহে আমি এটা ভাল কবিতাৰ ভাল আবৃত্তি বিচাৰি পাম মই দুটা কবিতাৰ মানে আবৃত্তি কৰি মোৰ ক'ব লগাখিনি সামৰিব খুজিছোঁ আমি কেনেকৈ মানে কবিতা একোটাক প্ৰাণ দিব পাৰোঁ মই নাজানো মই কিমান দিব পাৰিছোঁ নাজানো কিন্তু মোৰ ভাল লগা দুটা কবিতা এটা কবিতা আছিল সেইটো আমি সকলোৱে জানো জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাঞ্চনজংঘাৰ বুৰঞ্জী এটা বিখ্যাত কবিতা আৰু এটা কথা ঠিক যে সকলো কবিতা আবৃত্তিৰ কাৰণে কিন্তু যোগ্য নহয় যে সকলো কবিতা আবৃত্তি কৰিব নোৱাৰি কাৰণ কবিতাটো আবৃত্তি কৰিবলৈ হ'লে কবিতাটোৰ মাজত আবৃত্তিৰ যিখিনি কৌশল প্ৰয়োগ কৰাৰ যিখিনি মানে সম্ভাৱনা সেই সম্ভাৱনাখিনিও থাকিব লাগিব যদি কবিতাটোৰ মাজত আবৃত্তি কৰিব পৰাৰ সম্ভাৱনা নাথাকে তেতিয়াহ'লে আমি এটা কবিতা যিকোনো এটা কবিতা আবৃত্তি কৰিব নোৱাৰোঁ আৰু সেইকাৰণে কিছুমান কবিতা পঢ়ি ভাল লাগে আৰু কিছুমান কবিতা কোনোবাই আবৃত্তি কৰিলে শুনি ভাল লাগে এতিয়া এই যিটো কবিতা কাঞ্চনজংঘাৰ বুৰঞ্জীটোত আমি দেখোঁ যে তাত কাঞ্চনজংঘাৰ কথা কৈছে আৰু কাঞ্চনজংঘা হৈছে ভাৰতবৰ্ষৰ এটা পৰিচয় আমি সেই বস্তুটো মনলৈ আনি ল'ব লাগিব যে কাঞ্চনজংঘা কি কাঞ্চনজংঘা ভাৰতবৰ্ষৰ এটা পৰিচয় কাঞ্চনজংঘাৰ মাজত লুকাই আছে ভাৰতীয় ঐতিহ্য ভাৰতবৰ্ষৰ বিভিন্ন সময়ৰ বিভিন্ন ইতিহাস আৰু সেই কাঞ্চনজংঘাই গোটেই বিশ্বত ভাৰতবৰ্ষক এটা পৰিচয় দাঙি ধৰিছে গতিকে সেই কাঞ্চনজংঘা কিহৰ লগত তুলনা কৰিছে সেই কাঞ্চনজংঘা জড়িত আছে শিৱৰ যিটো শিৱৰ ঐতিহ্যৰ লগত সেই কাঞ্চনজংঘা জড়িত আছে সভ্যতাৰ ইতিহাসৰ লগত গতিকে কাঞ্চনজংঘাৰ বিষয়ে সম্পূৰ্ণকৈ জনাৰ পিছতহে আমি কাঞ্চনজংঘা কবিতাটো সম্পূৰ্ণৰূপে আয়ত্ব কৰিব পাৰিম আৰু আয়ত্ব কৰি তাক আমি আবৃত্তিৰ জৰিয়তে প্ৰকাশ কৰিব পাৰিম
ইয়াত বহুতে যেতিয়া আবৃত্তি কৰে বিভিন্ন ঠাইত শুনিছোঁ যে মই কাঞ্চনজংঘা, মই কাঞ্চনজংঘা, মই ভেৰিয়েশ্যনকেইটা কৈছোঁ যে মই কাঞ্চনজংঘা, মই কাঞ্চনজংঘা। কাঞ্চনজংঘাৰ যিটো গম্ভীৰ প্ৰকৃতি, সেই ধ্যানত বহি থকা শিৱৰ যিটো ৰূপ, সেই ৰূপটো কিন্তু তাত প্ৰকাশ পোৱা নাই। কাঞ্চনজংঘা শব্দটোত আমি এনেকুৱাকৈ গুৰুত্ব দিব লাগিব যে তাত সেই ধ্যানমগ্ন শিৱৰ এটা ৰূপ আমাৰ সন্মুখলৈ লৈ আহে যে মই কাঞ্চনজংঘা, তুষাৰ সুপ্ৰশীৰ মই অভ্ৰভেদী বীৰ, মোৰ জতা জৰি জৰি নিজৰি নিজৰি বয় নিগৰি নিগৰি অবিৰল কল কল, শৈল জাপয়ু ধৰা পিয়ুষ সলিলা সুৰধনী গংগা, প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অনিন্ন জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জত দুটি, মোৰে আশে পাশে গায় কিন্নৰী বালিকাই আলোক বোধন মহাগীত, সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰিত, উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ ছয়াময়া কাচোনেৰে কাছে প্ৰহেলিকা মই সমন আছে, কুটজ কুসুমৰে লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ ছন্দা শৈলবালা দলে কস্তুৰী গন্ধা, অতীতৰো অতীতত যি মহা অতীতে বৰ্তমান ভেদি ভৱিষ্যতলৈ যায়, মোৰে জোহালতে বহি বুৰঞ্জীৰ পাত লুটিয়াই ভৱিষ্যতৰ কথা কৈ কল্পনা লংঘা, শুনো বহি বহি মই কাঞ্চনজংঘা। ভাৰতবৰ্ষ দেখি শুনি জাগে মোৰ বিষাদতো হৰ্ষ, প্ৰকৃতিৰ অভিনয় মানৱী পুতলা আহিল উঠিল গ'ল পাতি পাতি বিচিত্ৰ মেলা, হাঁহি আৰু কান্দোনৰ নৱ নৱ খেলা, ৰূপান্তৰেদি আহি বৰণ সলাই হাঁহি মানৱীয়ে নাচে এই ভাৰতৰ মঞ্চত, যুগকাল বাজনাৰে কৰি লৈ সংগত পিন্ধি পিন্ধি সভ্যতাৰ নতুন মেখেলা, নাচি নাচি উৰুৱাই সোণোৱালী ধূলা, সেই ধূলিৰেই ঢাক খাই ধূলিতেই জাহ যায় পুৰণি ভংগা, পুনু ধূলিৰেই পৰা ৰূপ লৈ জাগে এক নৱযুগ অংগা, অহৰহ আছে বৈ সুৰধনী গংগা, ময়ো দাসী আছোঁ কাঞ্চনজংঘা। দুগ 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 ডম্বৰু বাজে, দুগ 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 ডম্বৰু বাজে, মোৰ চোতালতে নিতে টম্বক নাচে, বাজে ৰুদ্ৰ তালে নাচে মহাকাল অভিনৱ তাণ্ডৱ বিবিধ বিভংগ উলংগ বিলংগ, মুদ্ৰাতে জ্বলি উঠে সৃষ্টিৰ ইংগিত, ডম্বৰুত বাজি উঠে প্ৰলয়ৰ সংগীত, নয়নৰ দৃষ্টিত আলোক বৃষ্টি, মানৱৰ কল্পনাত সেই জ্যোতি প্ৰপাতত গজি উঠে যুগে যুগে অভিনৱ কুষ্টি, দুগ 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 ডম্বৰু বাজে, দুগ 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 ডম্বৰু বাজে, সৃষ্টি সৃষ্টি বুলি মহাকালে নাচে, সৃষ্টিয়ে আদি সৃষ্টিয়ে অনাদি, সৃষ্টিৰ চক্ৰ মন্থিত ঘূৰি ঘূৰে প্ৰলয়ৰ চক্ৰ, সৃষ্টিহে সৃষ্টি চলে অহোৰাত্ৰি, প্ৰলয়েৰ সৃষ্টিৰ যুগে যুগে মাতৃ, জীৱন জীৱন মাথো অনন্ত জীৱন, স্ফুৰণ স্ফুৰণ মাথো অনন্ত স্ফুৰণ, ঘূৰণ ঘূৰণ মাথো অনন্ত ঘূৰণ, মৰণে আনি দিয়ে মহাসঞ্জীৱন, ধ্বংস ধ্বংস ক'ত, ধ্বংস যে নাই, ধ্বংসতে সৃষ্টিয়ে পাতনি পেলায়, ঘূৰ প্ৰলয়ৰ তৰংগাঘাততে জলদ ঘৰখনতে সৃষ্টিৰ বিদ্যুতে ইংগিত জাগে, সৃষ্টিৰ মেঘৰাগে সুগভীৰ গাজনি গাজে, সৃষ্টি সৃষ্টি বুলি দুগ 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 ডম্বৰু বাজে, চৰাচৰ সৃষ্টি অমৃত সংঘা, শুভ্ৰকেশী মই কাঞ্চনজংঘা। মই ক'ব লগাখিনি ইয়াতে শেষ কৰিলোঁ। এতিয়া মই সকলোৰে পৰা প্ৰশ্ন বিচাৰিম সকলোৰে পৰা। শুনিছোঁ শুনিছোঁ, মই প্ৰশ্ন বিচাৰিম এতিয়া। জামান ৰবীন কোৱা। হয়
প্ৰত্যুতি বন্দ্যোপাধ্যায় আৰু মুনমুন মুখাৰ্জীৰ কথা মই আগতেই ক'লোঁ, দুয়োগৰাকীয়ে আবৃত্তিক এটা বেলেগ মানে কলাৰ শাৰীলৈ লৈ গৈছে, পৰিৱেশ্য কলাৰ এটা বিশেষ মানে গুৰুত্বপূৰ্ণ ভাগলৈ লৈ গৈছে, গুৰুত্বপূৰ্ণ স্থান এটালৈ লৈ গৈছে। কিন্তু এই সামাজিক মাধ্যমত যিটো দিছে, মই একদম আৰম্ভণিতে সেইকাৰণে কৈছোঁ, আবৃত্তি আচলতে এতিয়াও এনেকুৱা হৈছে যে মই গান গাব নাজানো, মই নাচিব নাজানো, মই অভিনয় কৰিব নাজানো, মই কি কৰিব পাৰিম জনপ্ৰিয় হ'বৰ কাৰণে, মই আবৃত্তি কৰিব পাৰিম। বেছিভাগ মানুহে আবৃত্তি কিমান সহজভাৱে লয় আচলতে, যে মই আবৃত্তি কৰিব পাৰিম। আমি যদি এতিয়া গান্ধাৰীৰ পটভূমিৰ কথা নাজানো, গান্ধাৰীৰ চৰিত্ৰটো যদি অনুধাৱন কৰিব নোৱাৰোঁ, সীতাক যদি আমি উপলব্ধি কৰিব নোৱাৰোঁ, ৰাৱণক যদি আমি উপলব্ধি কৰিব নোৱাৰোঁ, নৰকাসুৰক যদি আমি বুজি নাপাওঁ, তেতিয়াহ'লে আমি সেইবোৰ কবিতাৰ আবৃত্তি কেনেকৈ কৰিম? অকলটো তাত মিউজিক এসোপা লগাই দিলেইতো নহ'ব। তাত আমি কি দেখুৱাব লাগিব? আমি চৰিত্ৰটোক আমি কিমান সুন্দৰ ধৰণে তাক উপস্থাপন কৰিছোঁ। এতিয়া মই একদম এটা বাক্য মাত্ৰ কওঁ দেই, এটা আমাৰ সকলোৰে প্ৰিয় কবিতা, মোৰ অতি প্ৰিয় বা বাকী সকলোৰো প্ৰিয় নিশ্চয়, খুব ধুনীয়া এটা কবিতা, বাংলা কবিতাত এটা মানে যুগজয়ী কবিতা, বনলতা সেন। যে হাজার বছর ধরে আমি পথ হাঁটিতেছি পৃথিবীর পথে, সিংহল সমুদ্র থেকে নিশীথের অন্ধকারে মালয় সাগরে, অনেক ঘুরেছি আমি। ইয়াত মিউজিকৰ কিবা প্ৰয়োজন আছে জানো? আৰু তাত কি লাগিব? অকল ভাৱটো কেনেকৈ, কি ভাবিছে কবিয়ে, কি ভাবিছিল কথাটো? চুল তার কবেকার অন্ধকার বিদিশার নেশা, মুখ তার শ্রাবস্তির কারুকার্য। সেই যে বিদিশাৰ নিশা কি, শ্ৰাৱস্তিৰ কাৰুকাৰ্য কি, সেই কথাখিনি যদি আমি বুজি নাপালে আমি এই ভাৱটো কেতিয়াকৈ প্ৰকাশ কৰিম? মিউজিক দিলেই সেই ভাৱ প্ৰকাশ নহয়। ময়ো কৰিছোঁ দেই, মই নকৰা নহয়, বহুতখিনি কৰিছোঁ তেনেকুৱা, বিভিন্ন মানে ইনষ্ট্ৰুমেণ্ট দি পেলাই, গান দি পেলাই কৰিছোঁ, কিন্তু সেইবোৰ এটা পৰীক্ষামূলক এটা প্ৰচেষ্টা। আৰু আটাইতকৈ এই কবিতাটোৰ ক্ষেত্ৰত আমি যেতিয়া শেষত যেতিয়া আমি কওঁ, কবিয়ে যেতিয়া কয়, বনলতা সেনে যেতিয়া কবিক কয়, বনলতা সেনে কৈছে দেই শেষত, এতদিন কোথায় ছিলেন? এই যিটো প্ৰক্ষেপ, যেতিয়া কৈছে যে এতদিন কোথায় ছিলেন, ক'ত আছিলে ইমান দিন, সেই আৱেগটো যদি ভিতৰৰ পৰা ওলাই নাহে, কোনো বাদ্যযন্ত্ৰৰ, কোনো সংগীতৰ সাধ্য নাই যে সেই আৱেগ উলিয়াই আনিব পাৰিব। থাকে শুধু অন্ধকার মুখোমুখি বসিবার, বনলতা সেন। কি শান্তি, কি প্ৰশান্তি কবিৰ আৰু একোৱেই নালাগে পৃথিৱীখনত, মাত্ৰ সন্মুখত বহি থাকিলে হ'ল, পাখিৰ নেৰেৰ মতো চোখ তোলে নাতুৰে বনলতা সেন, তাৰ বাহিৰে আৰু একো নালাগে। গতিকে মই ৰবীনৰ প্ৰশ্নটোৰ উত্তৰত সেইটোৱে কৈছোঁ যে আজি সামাজিক মাধ্যমে আচলতে, কিন্তু এটা কথা স্বীকাৰ কৰিব লাগিব, এই যে আজি আবৃত্তিৰ প্ৰয়োজনীয়তাৰ কথা আহি পৰিছে, আমি যে পাঠ্যক্ৰমত আবৃত্তি ভৰোৱাৰ কথা ভাবিছোঁ, বা গুৱাহাটী বিশ্ববিদ্যালয়ে ইতিমধ্যে ভৰাইছে, আমি ভট্টদেৱ বিশ্ববিদ্যালয়তো দিছোঁ আবৃত্তিৰ কৌশলৰ বিষয়, এইটো কিন্তু সামাজিক মাধ্যমৰ পৰা আহিছে। কাৰণ সামাজিক মাধ্যমত আবৃত্তিৰ বিষয়ে ইমান আলোচনা নোহোৱা হ'লে, ইমান মানে প্ৰচলন নোহোৱা হ'লে, আবৃত্তিক বিদ্যায়তনিক ক্ষেত্ৰখনলৈ লৈ অহাটো ইমান সহজ নহ'লহেঁতেন। বহুত দিনৰ পৰা যুঁজি থকা হৈছিল, যুঁজি পৰা নাছিলোঁ, কিন্তু যেতিয়া দেখিলে যে সকলোৱে আবৃত্তিক গ্ৰহণ কৰিছে এটা কলা হিচাপে, সেইটো কিন্তু সামাজিক মাধ্যমৰ এটা যোগাত্মক দিশ, বহুত যোগাত্মক দিশ। আৰু জীৱনী গগৈ, থেংক ইউ। নুশুনে। হয়,
এইটো আমাৰ সময়ৰ যিখিনি মানে মানুহ মই ভাবোঁ দেই আমাৰ সমসাময়িক বা আমাৰ অলপ দিন পিছলৈকে যে সেই মানুহখিনিৰ এটা সুবিধা আছিল আমি আগতে কি কৰিছিলোঁ আমি পাঠ পঢ়োঁতে আমি যিকোনো পাঠ চিঞৰি চিঞৰি পঢ়িছিলোঁ হয়তো আপোনালোকে সকলোৱে পঢ়িছে ন আমি চিঞৰি চিঞৰি পঢ়িছিলোঁ পাঠ এটা কিন্তু লাহে লাহে চিঞৰি চিঞৰি পঢ়াৰ যিটো নিয়ম সেই নিয়মটো উঠি গ'ল আমাৰ সেই মাহঁতে বা ঘৰত যিয়ে থাকে পেহীহঁত থাকে তেতিয়া তেওঁলোকে সেই কাম কৰি থাকে পাকঘৰত ভাত ৰান্ধি থাকে সন্ধিয়া কয় যে ডাঙৰ ডাঙৰকৈ পঢ় ডাঙৰ ডাঙৰকৈ পঢ় ডাঙৰ ডাঙৰকৈ পঢ় তেওঁলোকে শুনিব লাগিব তাত সেই ডাঙৰ ডাঙৰকৈ পঢ়োঁতে আমাৰ যেতিয়া উচ্চাৰণ এটা অকণমান ভুল হয় উচ্চাৰণটো ভুল হোৱাৰ লগে লগে কিন্তু শুধৰাই দিয়ে তেওঁলোকে যদিও বহুতখিনি ক্ষেত্ৰত কিছুমান মানুহ অনাখৰী আছিল অনাখৰী মানুহখিনিয়েও কিন্তু শব্দ শুদ্ধ উচ্চাৰণৰ বিষয়ে জানিছিল আৰু তেওঁলোকে সোঁৱৰাই দিয়ে যে এইটো এনেকৈ নহয় দেই এনেকৈ পঢ় আৰু যেতিয়া আমি চিঞৰি চিঞৰি পঢ়োঁ স্বাভাৱিকতে আমাৰ বহুতখিনি কিন্তু কথা কোৱাৰ যিটো শুদ্ধ ৰূপ সেই শুদ্ধ ৰূপটো আমি আয়ত্ব কৰিব পাৰোঁ কিন্তু এতিয়া লাহে লাহে দেখা গৈছে আমাৰ ল'ৰা ছোৱালীবিলাকে কথা ক'বলৈ ভয় কৰে বহুত চোকা ল'ৰা ছোৱালী আছে নতুন প্ৰজন্মৰ ইমান বেছি তীক্ষ্ণ তেওঁলোকৰ মেধা কিন্তু সেই তীক্ষ্ণ মেধা স্বত্তেও তেওঁলোকক এখন মঞ্চত থিয় কৰাই কথা ক'বলৈ গ'লে দিলে তেওঁলোকে দুটা বাক্য শুদ্ধকৈ ক'ব নোৱাৰে তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে নাজানে জানে কিন্তু এই যে মনে মনে পঢ়াৰ যিটো বা এই পাঠ পঢ়াৰ যিটো অভ্যাস আমি যেতিয়া নাটক গণিত পঢ়িছিলোঁ সেই গছৰ তলত থিয় কৰাই পেলাই চিঞৰিবলৈ দিছিলে কৰে গুণ থাকিল শূন্য হয় সেইবিলাকে আমাক কি কৰিছিলে এটা স্পৰ্টিংলি গোটেই পাঠ্যক্ৰমটোক এটা মানে খেলুৱৈ সুলভ মনোবৃত্তিৰে ল'বলৈ এটা সুবিধা দিছিল আৰু আমি নিজৰ বেলেগৰ পৰা শুনি শুনি আমি নিজক শুধৰাবলৈ সুবিধা পাইছিলোঁ আমাৰ মাজৰো হয় কেতিয়াবা এতিয়া জীৱনী গগৈ মাতটো ইমান ধুনীয়া জীৱনী গগৈ যদি আবৃত্তি কৰে তেওঁ ভাবিব যে মই এনেকৈ কৰিম নেকি তেনেকৈ ভাবিব বেলেগৰ শুনিলে দেই আৰু তেনেকৈ কি হয় আমি আচলতে আমি সৌভাগ্যৱান বুলি এইকাৰণেই ক'ব লাগিব যে আমাৰ সন্মুখত আমি সকলোৱে য'ত য'ত পঢ়ি আহিছোঁ প্ৰত্যেকৰে স্কুলতে হওক বা মহাবিদ্যালয়তে হওক বা বিশ্ববিদ্যালয়তে হওক একোগৰাকী আদৰ্শ শিক্ষক থাকে আদৰ্শ শিক্ষক আমাৰ সকলোৰে থাকে আৰু আমি গম নোপোৱাকৈ আমি যদি আকৌ শিক্ষকতাৰ ভিত্তিতে মানে নিজকে নিয়োগ কৰোঁ সেই আদৰ্শ শিক্ষকগৰাকীৰ কথা কোৱাৰ শৈলী কথা কোৱাৰ মানে ষ্টাইল তেওঁৰ উপস্থাপন সেইবিলাকে কিন্তু আমাৰ ওপৰত প্ৰভাৱ পেলায় গতিকে আমি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ পৰা আমি তেনেকৈ বিভিন্ন ধৰণৰ উপাদান লওঁ আমি ফ'ল' কৰোঁ কোনোবা এজন অভিনেতাৰ কথা কোৱাৰ ষ্টাইলটো ভাল হৈছে এতিয়া মই আবৃত্তিৰ ক্ষেত্ৰত আকৌ কওঁ দেই এটা কথা এটা সময়ত আবৃত্তিক জনপ্ৰিয় কৰি তুলিছিল অসমত তপন দাসে জনপ্ৰিয় কৰি তুলিছিল তাৰ আগতে গৌতম প্ৰসাদ বৰুৱাহঁতে কৰিছে যথেষ্ট কিন্তু তপন দাসে জনপ্ৰিয় কৰি তুলিছিল কিন্তু তাৰপিছত দেখা গ'ল যে সকলোৱে তপন দাসকে ফ'ল' কৰিবলৈ ল'লে সন্দিকৈ কলেজত তুমি সাগৰিকা বৰদলৈ কুশলে আছানে কুশলে এই ষ্টাইলতে সকলোৱে সন্দিকৈ কলেজ মাতিবলৈ ল'লে কিন্তু তেওঁ নিজে সন্দিকৈ কলেজৰ সাগৰিকাক কেনেকৈ পাইছে যিজনে পাঠ কৰিব সেইটো কিন্তু তেওঁ নাভাবে গতিকে এই অন্ধভাৱে যেতিয়া এজনক অনুসৰণ কৰা হয় তেতিয়াও কিন্তু কথা কোৱাৰ শৈলীৰ পৰা আমি নিজৰ স্বকীয় এটা কথা কোৱাৰ শৈলী আমি গঢ়ি ল'ব নোৱাৰোঁ আৰু মই বৰ্তমান আচলতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ মানে মুৰব্বীৰ দায়িত্বতে আছোঁ মই মোৰ ছাত্ৰ ছাত্ৰীখিনিক সদায় এটা কথাই কওঁ যে দিনটোত আধা ঘণ্টা হ'লেও আইনাৰ সন্মুখত কথা ক'বা আইনাখন সন্মুখত লৈ কথা ক'বা যে যিকোনো কথা কবিতা এটা মাতা নাটকেই মাতা আন নালাগে তুমি কাৰোবাক ক'ব খোজা তুমি কাৰোবাক মনে মনে ভাল পোৱা এনেকৈ কওঁ কথাখিনি খোলাকৈ কৈছোঁ আৰু কোনে তুমি কাৰোবাক ভাল পোৱা মনে মনে ক'ব পৰা নাই তুমি তাইক কেনেকৈ ক'বা কথাখিনি সেই কথাখিনিকে তুমি আইনাখনৰ আগত ক'বা প্ৰেক্টিছ কৰি থাকা এদিন সেই প্ৰেক্টিছে তোমাৰ কামতো আহিব পাৰে যে তুমি প্ৰেক্টিছ কৰা কথা কোৱাৰ শৈলীটো যিমান উন্নত কৰিবা আৰু আমাৰ এটা ডাঙৰ দুখ হৈছে আমি কথা ক'বলৈ ল'ৰা ছোৱালীক উৎসাহিত নকৰোঁ আৰু মানুহৰ লগত আমাৰ যিটো যোগাযোগ ঘৰলৈ আলহী আহিলেও আমি ওলাবলৈ নিদিওঁ ল'ৰা ছোৱালীক পঢ়া ক্ষতি হ'ব বিভিন্ন মেলে মিটিঙেও যাবলৈ নিদিওঁ আৰু কথা শুনিবলৈনো কোনোবা যায়নে ক'ৰবাত ৰেকৰ্ডিং কৰা গান কেইটামান বজাই মানে নাচি থাকিলে সেই চাবলৈ যাব পাৰি কিন্তু মিটিংখনত কথাহে ক'ব কিয় যাব লাগে কিন্তু সেই কথা কোৱাৰ শৈলী আজি হোমেন বৰগোহাঁইৰ যিটো হোমেনিয়ান ষ্টাইল মই হোমেনিয়ান ষ্টাইল বুলি কওঁ হোমেন বৰগোহাঁই হোমেনিয়ান ষ্টাইল বা নগেন শইকীয়া ছাৰৰ যিটো কথা কোৱাৰ শৈলী সেই শৈলীৰ পৰা আচলতে মানুহজনৰ ব্যক্তিত্ব মানুহজনৰ জ্ঞান মানুহজনৰ প্ৰজ্ঞা গোটেইখিনি প্ৰকাশ পায় আৰু এটা কথা ঠিক যে জীৱনী গগৈক মই আকৌ এবাৰ কৈছোঁ এটা কথা ঠিক যে সাৱলীলভাৱে কথা ক'বলৈ হ'লে বিষয়বস্তুটোৰ ওপৰত কিন্তু আয়ত্ত থাকিবই লাগিব যদি বিষয়বস্তুটো আয়ত্তত নাথাকে আমি সাৱলীলভাৱে কেতিয়াও কথা ক'ব নোৱাৰোঁ আৰু তাৰ কাৰণে লাগিব অকল অধ্যয়ন আৰু অধ্যয়ন 1 নম্বৰটো অধ্যয়ন 2 নম্বৰটো অধ্যয়ন 3 নম্বৰটো অধ্যয়ন ঠিক আছে নয়নজ্যোতি
হা পাঠ আছে স্কিল স্কিল পেপাৰ হয় 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 অঁ 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 আহিব 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 কাৰণ সকলোতো দক্ষ নহয় ন আৰু সকলোৰে মানে বিষয় নাছিলেও কোনোবাই এতিয়া আমাৰ যদি গোটেই বিভাগটোত যদি 5জন শিক্ষক শিক্ষয়িত্ৰী আছে 5জন শিক্ষক শিক্ষয়িত্ৰীয়ে এগৰাকীৰো মানে প্ৰায়োগিক দিশটোৰ লগত কোনো ধৰণৰ সংযোগ নাই আৰু থকাটো থকা বুলি ভবাটো ভুল আচলতে তেনেকুৱা ক্ষেত্ৰত মই ভাবোঁ যে এতিয়া ধৰক যিটো আমি NEP কথা যেতিয়া আহিছে তেতিয়া নিউ এডুকেশ্যন পলিচিত সেইখিনি বস্তু আছেই যে আমি আন্তঃবিভাগীয় মানে যিটো আমাৰ বিনিময় তাৰ জৰিয়তে আমি কেতিয়াবা সমাধান কৰিব পাৰোঁ কাৰণ হয়তো ফিজিক্স ডিপাৰ্টমেণ্টতে এনেকুৱা এজন টিচাৰ আছে যে তেওঁ খুব ভাল আবৃত্তি কৰে আমি তেওঁক মাতি আনিব পাৰোঁ আৰু কেতিয়াবা এনেকুৱা দেখা যায় যে আমাৰ কেম্পাছটোত কোনো নাই ওচৰৰ কলেজখনত আছে তাৰ পৰাও আমি মাতিব পাৰোঁ বা অকল যে কলেজৰে মাতিব লাগিব সেইটো নহয় কোনোবা স্কুলত পঢ়ি থকা বা কোনোবা প্ৰফেচনেল আবৃত্তিকাৰ আছে তেওঁকো আমি মাতিব পাৰোঁ তেনেকৈ সেইখিনি কৰিব লাগিব তাত লাগিব নয়ন জ্যোতি কোৱা ভাল লাগিল তোমাক থাৰ্ড টাইম পালোঁ নেকি ন তৃতীয়বাৰৰ কাৰণে পালোঁ যেন পালোঁ নে দ্বিতীয়বাৰ তাকেতো আগতে পাইছোঁ কোৱা